प्रभु राम देव भगवान अल्लाह खुदा ईश आदि नाम একেজনৰে শক্তি হয়। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব পাৰি, কোনে দেখিছে? এই প্ৰশ্নবাচক চিহ্ন পূৰ্ণৰূপেৰে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শীৰ সতৰামপাল মহাৰাজৰ অমৃত বচন, সৰ্বপবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সৰ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা কবীৰ চাহেব কবীৰ দেৱ হয়। তেওঁ আমাৰ সকলো আত্মাৰ জনক হয়, তেওঁৱেই আমাৰ পিতা হয়। এই পৰমেশ্বৰৰ সেই সকলো গুণ আছে। ত্বমেৱ মাতা পিতা ত্বমেৱ, ত্বমেৱ বন্ধু সখা ত্বমেৱ, ত্বমেৱ বিদ্যা দ্ৰৱীণ ত্বমেৱ, ত্বমেৱ সৰ্ব মম দেৱ দে। তেওঁ সৰ্বদেৱৰ দেৱ হয়, তেওঁৱেই পৰমাত্মা যি সৰ্বভগৱানৰ ভগৱান হয়, সকলোৰে মালিক হয়। এতিয়া প্ৰথমবাৰ কোনো শ্ৰদ্ধালুৱে এই বচন শুনিলে যে কবীৰ দেৱ কবীৰ চাহেব পূৰ্ণ পৰমাত্মা হয়, পৰম অক্ষৰ ব্ৰহ্ম হয়, সৰ্বব্ৰহ্মাণ্ডৰ ৰচক হয়, তেন্তে এই বাক্য, এই বচন কুনিনৰ দৰে জিভাৰ ওপৰত ৰাখিব নোৱাৰি। কাৰণ আমি যিবোৰ জ্ঞান শুনিছিলোঁ সেইবোৰ লোকবেদ শুনিছিলোঁ, সেই দন্ত কথাসমূহ শুনিছিলোঁ। আমাৰ নিজৰ সৎগ্ৰন্থবোৰৰ জ্ঞান আমাৰ প্ৰাপ্ত হোৱা নাই। কাৰণ আমাৰ যিসকল গুৰু আছিলে, হিন্দু ধৰ্মৰ যি আচাৰ্য আছিলে, গুৰু আছিলে, মণ্ডলেশ্বৰ আছিলে, তেওঁলোক তত্ত্বজ্ঞানহীন আছিল। এই সকলো ঋষি মহৰ্ষি তত্ত্বজ্ঞানহীন আছিল। তেওঁলোকৰ কোনো আধ্যাত্মিক জ্ঞান নাছিল। যি কাৰণত আমাৰ পৰমাত্মাৰ লগত পৰিচয় হোৱা নাই আৰু লোকবেদৰ আধাৰত যি দেৱকেই পূৰ্ণ পৰমাত্মা বুলি জনালে, তাকেই আমি সত্য মানি ললোঁ। কাৰণ যিসকল আচাৰ্য আছিল, হিন্দু ধৰ্মৰ গুৰু আছিল, তেওঁলোক সংস্কৃত ভাষাৰ জ্ঞাত আছিল আৰু আমাৰ সকলো সৎগ্ৰন্থ সংস্কৃত ভাষাৰ মাজতেই লিপিবদ্ধ হয়। পাছত ইয়াক অনুবাদ কৰা হয় হিন্দী বা অন্য যিকোনো ভাষাত, এয়া পিছৰ কথা। প্ৰথমৰ পৰা এতিয়ালৈ, আৰম্ভৰ পৰা এতিয়ালৈ কিছু সময় আগলৈকে সকলো সংস্কৃততেই বিদ্যমান আছিল আৰু সংস্কৃতত এতিয়াও একেই আছে। অনুবাদকৰ্তাসকলে নিজৰ নিজৰ ভাষাত এইবোৰ অনুবাদ কৰি লৈছে। এতিয়া সেই কাৰণে যিসকল জনতা আছিল, তেওঁলোক শ্ৰদ্ধালু আছিল। তেওঁলোকে সেই গুৰুৰ আচাৰ্যৰ মণ্ডলেশ্বৰৰ ওপৰত বিশ্বাস কৰিছিল যে এওঁলোক সংস্কৃতৰ জ্ঞাত আছিল, সংস্কৃত বহুত ভালকৈ ধাৰাবাহিকভাৱে ক'ব পাৰিছিল আৰু আমাৰ সকলো সৎগ্ৰন্থ সংস্কৃত ভাষাতেই লিখা হৈছিল। যি কাৰণত সেই গুৰুজীৰ বিষয়ে আমাৰ মনত কোনো শংকা উৎপন্ন হোৱা নাই, অবিশ্বাসো হোৱা নাই তেওঁ ভুল কৈ আছে। কাৰণ শিক্ষক যি হয়, তেওঁ বিদ্যাৰ্থীক যিবোৰ জ্ঞান দিয়ে সেইবোৰ বিদ্যাৰ্থীৰ বাবে স্বীকাৰ্য হয়। অধ্যাপকে যিয়েই নকওক কিয় কেতিয়াও বিদ্যাৰ্থীসকলে কোনো অবজেকশ্যন নকৰে, শিৰোধাৰ্য কৰে। এজন অধ্যাপকে এটা প্ৰশ্নৰ উত্তৰ বুৰঞ্জীৰ ল'ৰা ছোৱালীক পঢ়ালে
আৰু সেই ল'ৰাৰ দেউতাকো শিক্ষিত আছিল, কিন্তু তেওঁ ছাৰ্ভিচ কৰা নাছিল, নিজৰ অন্য ব্যৱসায় কৰিছিল। তেতিয়া ল'ৰাটোৰ দেউতাকে ফাদাৰে দেখিলে যে ল'ৰাই প্ৰশ্নৰ যি উত্তৰ লিখিছে সেয়া ভুল লিখিছে। তেওঁ নিজৰ ল'ৰাক ক'লে যে তুমি এয়া ভুলকৈ লিখিছা। তেতিয়া ল'ৰাজনে উত্তৰ দিলে যে নহয় দেউতা, এয়া আমাৰ গুৰুদেৱে কৈছে, ই সত্য হয়। দেউতাকে ক'লে যে এয়া ঠিক কৰি লোৱা। তেতিয়া ল'ৰাজনে ক'লে যে নাই দেউতা, মই এইটো একেবাৰে নকৰোঁ, এইটো আমাৰ গুৰুজীয়ে কৈছে, আমাৰ অধ্যাপকে কৈছে। তেন্তে পুণ্যাত্মাসকল আজি সেই পৰিস্থিতি আহি পৰিছে, যিমান আচাৰ্য আৰু গুৰু আছিল তেওঁলোকে সংস্কৃত ভাষাটো অৱশ্যেই জানিছিল, কিন্তু আধ্যাত্মিক জ্ঞানৰ লগত পৰিচিত নাছিল, যি কাৰণত আজিলৈকেও আমি আমাৰ সৎগ্ৰন্থসমূহৰ গূঢ় ৰহস্যক জনাব পৰা নাই। আৰু আজি সেই তথ্য যি আমাৰ পবিত্ৰ সৎগ্ৰন্থত বিদ্যমান আছে, এইবোৰ জনসাধাৰণক দাসে জ্ঞাত কৰি আছে, এই জ্ঞানক সাৰ্বজনিক কৰি আছে এই চিডিৰ মাধ্যমেৰে, প্ৰজেক্টৰৰ মাধ্যমত আৰু পুস্তক বনাই। এতিয়া সেই গুৰু আৰু আচাৰ্যসকলৰ সমস্যাৰ উৎপন্ন হৈ আছে, যিয়ে এতিয়ালৈকে লোকবেদ শুনাই আছে, দন্তকথা শুনাই আছিল। তেওঁলোকে কি কৈছিল? কোনোৱে কয় যে শ্ৰী বিষ্ণু কমপ্লিট গড হয়। এই বিষ্ণুদেৱেই সৰ্ব সমৃদ্ধ ভগৱান হয় আৰু এওঁৱেই তিনিটা ৰূপ ধাৰণ কৰে। ব্ৰহ্মাৰ ৰূপত এওঁৱেই সৃষ্টি কৰে, বিষ্ণুৰ ৰূপত এওঁৱেই স্থিতি কৰে আৰু শিৱৰ ৰূপত তেওঁ সংহাৰ কৰে। কোনোৱে কয় যে ভগৱান শিৱ মহেশ হয়, মহেশ্বৰ হয়, দেৱৰো দেৱ হয়, তেৱেঁই সকলোৰে উৎপত্তিকৰ্তা হয় আৰু তেৱেঁই তিনিটা ৰূপ ধাৰণ কৰি এই ব্ৰহ্মাণ্ডৰ সঞ্চালন কৰি আছে। তেৱেঁই অখিল ব্ৰহ্মাণ্ডৰ নায়ক হয়, মালিক হয়। ব্ৰহ্মাদেৱৰ ৰূপ ধাৰণ কৰি তেওঁ সৃষ্টি কৰে, বিষ্ণুদেৱৰ ৰূপ ধাৰণ কৰি তেওঁ স্থিতি কৰে আৰু স্বয়ং শিৱ ৰূপত তেওঁ সকলো সংহাৰ কৰে। তেওঁৰ কোনো মাতা পিতা নাই। অৰ্থাৎ এইখন লোকবেদ আছিল, এইখন দন্তকথা আছিল। আমি তেওঁক সৰ্বেশ্বৰ মহেশ্বৰ কৈ আছিলোঁ। পুণ্যাত্মাসকল, যি মাৰ্গত আমি আগবাঢ়িছোঁ, আমি আমাৰ নিজৰ যাত্ৰা নিৰ্ণয় কৰিবলৈ উদ্যত হওঁ, তেন্তে সেইটো জানিবলৈ আমি থ্ৰ'ৰলি হ'ব লাগিব, কমপ্লিট হ'ব লাগিব। তেতিয়াহে এই যাত্ৰা লাভজনক হ'ব। আৰু যদি আমি যাব লাগে হিছাৰৰ পৰা দিল্লীলৈ আৰু আমি গ'লো হিছাৰৰ পৰা চিৰচাৰ ফালে, তেন্তে আমাৰ এই যাত্ৰা ব্যৰ্থ হ'ব। আমি যিমান স্পীডতেই গৈ নাথাকোঁ কিয়, কিমান গাড়ীখন দৌৰাই আছোঁ, সেইটো ব্যৰ্থ। আৰু কিবা কাৰণত আপুনি হিছাৰৰ পৰা চিৰচা গৈ থাকোঁতে ৰাস্তাত কোনোবাই আকস্মিকভাৱে লগ পাই আপোনাক যদি সোধে যে ক'ত গৈ আছা জেণ্টেলমেন, তেতিয়া আপুনি ক'ব যে মই দিল্লী গৈ আছোঁ। সেই ব্যক্তিজনে আপোনাক ক'লে যে এইটো দিল্লীৰ ৰাস্তা নহয়, এইটো দিল্লীৰ মাৰ্গ নহয়, আপুনি বিপৰীত দিশত গৈ আছে, চিৰচাৰ ফালে, পাঞ্জাৱলৈহে গৈ আছে। তেতিয়া এই জেণ্টেলমেনজনে বিচাৰ কৰিব লাগে যে এই ব্যক্তিজনে এনেকে কিয় কৈ আছে, কিয়নো তেওঁ নিজৰ হিচাপততো দিল্লীলৈ গৈ আছে। কিন্তু তেওঁৰ নিজৰ বিচাৰ মতে তেওঁ দিল্লী গৈ আছে, কিন্তু তেওঁৰ মাৰ্গ ভুল হয়, তেওঁৰ দিশা ভুল হয়। তেন্তে সেই জেণ্টেলমেনজনক, সেই ভদ্ৰপুৰুষজনে ভেৰিফাই কৰাটো ভাল।
আৰু ভেৰিফাই কৰাৰ আটাইতকৈ ইজি ব্যৱস্থাটো হৈছে আন কোনোবা ব্যক্তিক সোধা। আৰু সেইজনেও যদি একে কথাকেই কৈ আছে আৰু আপোনাৰ বিশ্বাস হোৱা নাই তেনেহ'লে আপুনি মেপ চাওক, নিজৰ মানচিত্ৰ চাওক আৰু সোধক মই ক'ত থিয় হৈ আছো। তেতিয়া লিখা দেখা পাব যে আপুনি শিৰসাত আহি পাইছে, শিৰসাৰ পৰা 10 কিলোমিটাৰ দূৰত ৰৈ আছে। তেতিয়াহ'লে মানচিত্ৰই আপোনাক এইটোকেই কৈ আছে আৰু ওচৰৰ ভদ্ৰপুৰুষজনেও আপোনাক এইটোকেই কৈ আছে যে আপোনাৰ মাৰ্গ ভুল হৈ আছে। তেন্তে কি কৰা উচিত? তেওঁ যদি জ্ঞানী ব্যক্তি হয় তেন্তে তৎক্ষণাৎ ঘূৰি যাব। তেওঁ এইটো নাচাব যে মই ইমান দূৰ আহি গ'লো, এতিয়া মোৰ কি হ'ব ইমান দূৰ অহাৰ। তেওঁ তৎক্ষণাৎ ঘূৰি যাব আৰু সেই ভুলক শুধৰাব। ঠিক সেই ধৰণেই যি ভক্তাত্মাই ভুল সাধনা কৰি আছে তেওঁলোক কুমাৰ্গত গৈ আছে। যি ভক্তাত্মাসকল এই ভুল ধাৰণাত গৈ আছে তেওঁলোক কুমাৰ্গত গৈ আছে। পৰমাত্মাক পাবলৈ হ'লে সেই মাৰ্গ নহয়। আৰু আপোনাক এতিয়া এই দাসে কৈ আছে যে আপুনি ভুল মাৰ্গত গৈ আছে, ইয়াৰ পৰা উভতি আহিব লাগে। আপুনি গুচি গ'ল 50-60 কিলোমিটাৰ দূৰ কুমাৰ্গত আৰু তাত গৈ আপুনি গম পালে যে আপুনি ভুল পথত আহিছে আৰু তেতিয়া আপোনাৰ বুদ্ধিমত্তা এইটোৱে যে আপুনি লগে লগে ঘূৰিব লাগে। আৰু আপুনি যদি এতিয়া এইটো ভাবে যে মই ইমান দূৰ যাত্ৰা পূৰ্ণ কৰিলো, সেইবোৰতো ব্যৰ্থ হ'ল, মই আৰু এতিয়া ঘূৰি নাযাওঁ, তেন্তে সেইটো বুদ্ধিমত্তা নহয়, এইটো মূৰ্খতাহে হ'ব। এই ধৰণে আপুনি যিকোনো গুৰু ইষ্ট সন্তৰ ওচৰত যিকোনো পূজা কৰি আছে আৰু আপোনালোকৰ কাৰোবাৰ 5 বছৰ, কাৰোবাৰ 10 বছৰ, কাৰোবাৰ 20 বছৰ, কাৰোবাৰ 30 বছৰ হৈ গৈছে, আপোনালোকে তাত আস্থা দেখুৱাই আছে। আজি আপোনালোকে গম পালে যে আপোনাৰ মাৰ্গ ভুল হয়। তেন্তে আপোনাক কি লাগে? কি কৰিব লাগিব? আৰু ইয়াত এতিয়া কোৱাৰ বিশেষ আৱশ্যকতা নাই। বুদ্ধিমানৰ বাবে সংকেতেই যথেষ্ট। অনতিপলমে আপুনি সেই মাৰ্গ ত্যাগ কৰি ভাবিব নালাগে যে আপোনাৰ এই 20 বছৰৰ সাধনাৰ কি হ'ব, 30 বছৰৰ সাধনা মই এই পথত কৰিলো, মোৰ এতিয়া কি হ'ব? যি হ'বলগীয়া আছিল সেইটো হৈ গ'ল, তোমাৰ সেইখিনি সাধনা অথলে গ'ল। আপুনি যি কুমাৰ্গত ইমান দূৰ আগবাঢ়ি গৈছে 100 কিলোমিটাৰ, ইয়াৰ পৰা উভতি অহাই হৈছে হিতকাৰী। ইয়াতে আপোনাৰ মংগল আছে, তৎক্ষণাৎ এই মাৰ্গ ত্যাগ কৰি ঘূৰি আহক। এতিয়া পৰমাত্মাই কয়, বেৰা দেখা জৰ্জৰা উত্তৰ চলে ফৰক। পুৰণি কালত নদী পাৰ হ'বৰ বাবে ভূৰ ব্যৱহাৰ কৰা হৈছিল। নদী পাৰ কৰিবলৈ নাওখনো নাছিল। তেতিয়া সেই সময়ত ভূৰ সাজি লোৱা হৈছিল। ভূৰখন আপুনি বুজি নাপাব পাৰে, গতিকে নাও বুলিয়ে ভাবি লওক। যি নাওখনত আপুনি বহি আছে সেই নাওখনত পানী সোমাইছে। ইয়াৰ তলৰ অংশটো মানে কাঠবোৰ ডেমেজ হৈছে আৰু একে সময়তে বেলেগ একেবাৰে শুদ্ধ নাওখন যদি আপোনাৰ ওচৰত আহি যায় আৰু আপুনি যদি বুজি পায় যে আপুনি যিখন নাৱত বহি আছে সেইখন ডুবিব, যি নাৱত বহি আছা সেইখন নাৱত পানী ভৰি আছে, সেইকাৰণেই পৰমাত্মাই কয় যে বেৰা দেখা জৰ্জৰা উত্তৰ চলে ফৰক, ডুবে থে পৰ উবৰে। কবিৰ পৰমেশ্বৰে আমাক ক'ব বিচাৰিছে যে যি বুদ্ধিমান হয় তেওঁলোকে কৰিব, যি ডুবিছিলে কিন্তু উভৰি আহিল, গুৰুৰ জ্ঞান শুনি আৰু বেৰা দেখা জৰ্জৰা উত্তৰ চলে ফৰক। কোৱা অৰ্থত আমি 84 লক্ষ জনমত গুৰুজীৰ জ্ঞানেৰে আমি হঠাৎ ৰক্ষা হলো। একেবাৰে চমকিত হৈ, মানে সাধকজন ভয়ভীত হৈ হঠাৎ মানে ভাল নাওখনলৈ জঁপিয়াই যোৱা, একেবাৰে আচৰিত হৈ যোৱা। 1 ছেকেণ্ড সময়ো আমি অতিবাহিত কৰিব নালাগে, কাৰণ এখন নাও ডুবি আছে, গতিকে ওচৰত থকা যিখন ভাল নাও আছে তাত আমি জঁপিয়াব লাগে, তৎক্ষণাৎ জঁপিয়াব লাগে। ইয়াকে কয় ডুবিছিল কিন্তু উভৰি আহিল। গুৰুৰ জ্ঞান চমকিত, একদম চমকিত, মানে একদম হঠাৎ সতৰ্ক হৈ যোৱা।
বেৰা দেখা জৰ্জৰা, জৰ্জৰা মানে জৰ্জৰিত নাওখন ডুবিবৰ হ'ল। উত্তৰ চলে ফৰক। তেন্তে সেই পুণ্যাত্মাসকলে আৰু দেৰি কৰিব নালাগে তেওঁলোকে গুৰু সলনি কৰাৰ। সেই মাৰ্গত যিমানেই যোৱা নাই কিয় সেইটো অতি সোনকালেই ত্যাগ কৰিব লাগে। এই কুমাৰ্গত আপুনি 100-200 কিলোমিটাৰ দূৰ অতিক্ৰম কৰিলেও পুনৰ উভতি আহিব লাগিব, আহিবই লাগিব। আগত যিমান খোজ ৰাখা সেইবোৰ ভুলেই হ'ব, দূৰলৈহে যাব। যেনেকৈ কোনোবাই ব্ৰহ্মাক সৃষ্টিকৰ্তা বুলি কয়, কোনোবাই শ্ৰী বিষ্ণুক কয়, কোনোবাই শতগুণক সৃষ্টিকৰ্তা বুলি কয়, কোনোবাই তমগুণ সম্পন্ন শিৱক সৃষ্টিকৰ্তা বুলি কয়, কোনোবাই শ্ৰী ব্ৰহ্মাক ৰজগুণক ব্ৰহ্মাণ্ডৰ ৰচক বুলি কয়। সকলো ব্ৰহ্মাণ্ডৰ পুণ্যাত্মাসকল এইখন লোকবেদ হয়। আৰু কোনোবাই কয় মা দুৰ্গাই সকলোৰ সৃষ্টি সৃজন হাৰ হয়, যিসকল দুৰ্গা মাৰ উপাসক হয়, যি শ্ৰীদেৱীৰ উপাসক হয়, শ্ৰীদেৱীকেই সকলো মানে। আৰু যি ব্ৰহ্মৰ উপাসক হয়, ব্ৰহ্ম, তেওঁ ব্ৰহ্মকেই সকলো বুলি মানে। পুণ্যাত্মাসকল, আমি পোনপ্ৰথমে এই মেপ চাব লাগিব। আমাৰ সদগ্ৰন্থৰূপী মেপখনক আমি পুনৰ চাম যে ইয়াত আমাৰ কি মাৰ্গদৰ্শন হৈছে। তেতিয়াহে আমি সন্তুষ্ট হ'ম। ইমান দিনলৈ আমি ভগৱানৰ বিষয়ে অন্যৰ পৰা শুনি আছো। কোনোবা মহাপুৰুষে কিছু জ্ঞান দিলে, কোনোবাই কিবা ক'লে, আৰু আমি ছাত্ৰ বা বিদ্যাৰ্থী হয়, শ্ৰদ্ধালু হয়, যি সন্ত গুৰুৱে আমাক যেনেকৈ ভগৱানৰ বিষয়ে জ্ঞান দিয়ে, আমি বিনা কোনো সংশয়েৰে, বিনা কোনো অবজেকশ্যনেৰে আমি সেয়া স্বীকাৰ কৰি লওঁ। পুণ্যাত্মাসকল, আপুনি এই বিষয়ে ভগৱান কোন হয়, সৃষ্টি ৰচনা কেনেকৈ হ'ল, এই বিষয়ে আমাৰ জ্ঞান সৰ্বপ্ৰথমে হ'ব লাগে। আৰু তেতিয়াহে আমি পৰমাত্মাৰ মাৰ্গত সফল হ'ব পাৰিম। তেতিয়া আমাক কোনেও ভ্ৰমিত কৰিব নোৱাৰিব। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 কোৱা হৈছে যে শাস্ত্ৰবিধি ত্যাগ কৰি যিজনে মইমতালি আচৰণ কৰে, অৰ্থাৎ নিজৰ মতে পূজা কৰে, নিজৰ ইচ্ছামতে সাধনা কৰে, যি শাস্ত্ৰত বিদ্যমান নহয়, যি জ্ঞান আৰু ইয়াৰ সমাধান, এই সাধনা ব্যৰ্থ হয়। না ইয়াৰ কোনো গতি থাকে, না তেওঁলোকৰ কোনো সুখ প্ৰাপ্ত হয়, আৰু না তেওঁলোকৰ কোনো সিদ্ধি প্ৰাপ্ত হয়, অৰ্থাৎ ব্যৰ্থ, ইউজলেছ। আকৌ পুনৰাই 24 নম্বৰ শ্লোকৰ 16 নম্বৰ অধ্যায়ত কোৱা হৈছে গীতাত যে তোমাৰ বাবে অৰ্জুন কৰ্তব্য আৰু অকৰ্তব্যৰ ব্যৱস্থাত, কৰ্তব্য মানে যি ভক্তি কৰ্ম আমি কৰিব লাগে আৰু যি কৰিব নালাগে, যি ত্যাগ কৰিব লাগে আৰু যি গ্ৰহণ কৰিব লাগে, ইয়াৰ কাৰণে সদগ্ৰন্থই প্ৰমাণ হয়। কোনো দন্তকথাৰ ওপৰত বিশ্বাস নকৰিবা। পিছত গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 53 কৈছে যে অৰ্জুন, যি সময়ত তোমাৰ বুদ্ধি ভিন্ন ভিন্ন প্ৰকাৰৰ ভ্ৰমিত কৰিব পৰা জ্ঞানেৰে বচনৰ পৰা আঁতৰি কেৱল এক তত্ত্বজ্ঞানত, পৰমাত্মাৰ জ্ঞানত স্থিৰ হৈ যাব, তেতিয়া তোমাৰ যোগ প্ৰাপ্ত হ'ব। তেতিয়া তুমি ভক্ত বনিবা। তেতিয়া তোমাৰ ভক্তি প্ৰাৰম্ভ হ'ব যেতিয়া এক জ্ঞানৰ, শাস্ত্ৰ জ্ঞানৰ অনুকূল হৈ যাব, স্থিৰ হৈ যাব তোমাৰ বুদ্ধি। তেতিয়া তুমি লৰচৰ নহৈ চিধা সুমাৰ্গত আগবাঢ়িব পাৰিবা। পাছলৈ যিমানেই খোজ এই ভক্তি মাৰ্গত ৰাখিবা, সেয়া তোমাৰ শুভ হ'ব, লাভদায়ক হ'ব। এতিয়া সৃষ্টি ৰচনাৰ বিষয়ে বহুতো অসামঞ্জস্য আছে। যেনেকৈ জৈন ধৰ্মৰ ব্যক্তি, শ্ৰদ্ধাৱান আচাৰ্য মুনি, তেওঁলোকে কয় যে এই সৃষ্টিৰ কোনো ৰচক নাই, কোনো সংহাৰকৰ্তা নাই, অনাদি হয়, নিজে নিজে সৃষ্টি হয়, নিজে নিজেই চলে। ইমানেই নহয়, আৰু বহুতো শ্ৰদ্ধাৱান আছে, কোনোবাই কয় বিষ্ণুৱে ইয়াৰ সৃষ্টি কৰিছে,
যিবোৰ মই প্ৰথমতেই কৈছিলোঁ, ইয়াৰ বিষয়ে আজি আপোনালোকক ডিটেইলছত ক'ম। পৰমেশ্বৰ কবীৰদেৱৰ যি প্ৰসংগ চলি আছে যে তেওঁ পূৰ্ণ পৰমাত্মা হয়, পূৰ্ণ ব্ৰহ্ম হয়, কমপ্লিট গড হয়, আপোনালোকৰ এই বিশ্বাস নহ'ব যেতিয়ালৈকে আপুনি তেওঁৰ গুণেৰে পৰিচিত নহ'ব। আৰু গুণ ক'ত আছে? তেওঁৰ জীৱনীত, তেওঁৰ ইতিহাসত লিখা থাকে। যেনেকৈ বিষ্ণুজী, শ্ৰী শিৱজী, শ্ৰী বিষ্ণুজী, শ্ৰী ব্ৰহ্মাজী, তেওঁলোকৰ বিষয়ে তেওঁলোকৰ জীৱনীত, তেওঁলোকৰ ইতিহাসত লিখা আছে, পুৰাণত। পৰমেশ্বৰ কবীৰদেৱৰ মহিমা সূক্ষ্ম বেদত লিখা আছে, সূক্ষ্ম বেদত। আদি শংকৰাচাৰ্যৰ ইতিহাসত দাসে পঢ়িছে, তেওঁ সূক্ষ্মবেদৰ সমৰ্থন কৰিছে। আদি শংকৰাচাৰ্যই কৈছে যে 4 বেদ, ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ, এইখিনিতো এভেইলেবল আছে, কিন্তু সূক্ষ্ম বেদ যি পঞ্চম বেদ, ইয়াৰ বিষয়ে তেওঁ কৈছে যে এইখন কৈলাশ পৰ্বতত আছে। ইয়াৰ কাৰণ কি হ'ল যে পঞ্চম বেদক ইয়াৰ কালে ব্ৰহ্মই নষ্ট কৰি দিছে সূক্ষ্ম বেদক। এই সূক্ষ্ম বেদক দিবলৈ পৰমেশ্বৰ স্বয়ং ইয়ালৈ আহে, নিজৰ সৎলোকৰ পৰা, অৰ্থাৎ সনাতন পৰম ধামৰ পৰা গতি কৰি এই ভূলোকলৈ আহে। সেই লুকাই থকা জ্ঞানক, যাক কাল ভগৱানে, ব্ৰহ্ম ভগৱানে নষ্ট কৰি দিছে, অৰ্থাৎ লুকুৱাই ৰাখিছে, কাকো এই জ্ঞান জানিবলৈ নিদিয়ে। এতিয়া এই পঞ্চম বেদক পৰমাত্মাই ক'বলৈ আহে। এই পঞ্চম বেদত লিখা আছে, সেই বেদ আৰু জ্ঞানক পৰমাত্মাই 600 বছৰ আগত নিজৰ মুখেৰে, নিজৰ মুখ কমলেৰে কৈছিল। সেইকাৰণে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32ত কোৱা হৈছে যে অৰ্জুন, গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 25ৰ পৰা 31লৈ কোৱা হৈছে যে কোনোবাই দেৱতাৰ পূজা কৰে, কোনোবাই স্ব অধ্যায় কৰে, কোনোবা তীক্ষ্ণ অহিংসাবাদী ব্ৰতত আধাৰিত, কোনোবাই প্ৰাণায়াম আদি কৰি নিজৰ সাধনাক সফল মানে। এই আধ্যাত্মিক জ্ঞানৰ মানে ধাৰ্মিক জ্ঞানৰ, ধাৰ্মিক যজ্ঞৰ, অৰ্থাৎ যজ্ঞৰ অনুষ্ঠানৰ বিস্তাৰিত বিৱৰণ 4 নং অধ্যায়ৰ 32 নম্বৰ শ্লোকত কোৱা হৈছে যে ইয়াক সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত বিস্তাৰিতভাৱে উল্লেখ কৰা হৈছে। ইয়াত অনুবাদকৰ্তাসকলে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় 4 32 নম্বৰ শ্লোকত অনুবাদকৰ্তাসকলে জ্ঞান নোহোৱাৰ বাবে অনৰ্থ কৰিছে। ইয়াত লিখা আছে ব্ৰহ্মণামুখে, মূল পাঠত ব্ৰহ্মণামুখে লিখা আছে। অনুবাদকৰ্তাসকলে লিখিলে, ব্ৰহ্মণামুখৰ অৰ্থ লিখিলে বেদৰ বাণীত। সেইটো ভুল লিখিছে, সেইটো ভুল অনুবাদ কৰিছে। ব্ৰহ্মণামুখে মানে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত, যি নিজ মুখেৰে, মুখে মানে নিজ মুখেৰে মালিকে যি কৈছিলে, সেই মুখেৰে কোৱা বাণীক বিস্তাৰিতভাৱে কোৱা হৈছে, আৰু সেয়া হৈছে কবিৰ বাণী। ব্ৰহ্মণৰ অৰ্থ ইয়াত তেওঁলোকে ভুল কৰি দিলে, বেদ লিখি দিলে। আৰু গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 32ত কোৱা হৈছে, ওম তৎসৎ ইতি নিৰ্দেশ ব্ৰহ্মণ ত্ৰিবিধ স্মৃতি। ইয়াত ব্ৰহ্মণৰ অৰ্থ তেওঁলোকে ঠিক কৰিছে, কিয়নো ইয়াত বিচলিত হোৱা নাই তেওঁলোক। সচিদানন্দ ঘন ব্ৰহ্মই লিখিছে ব্ৰহ্মণৰ অৰ্থ। একেদৰেই 4 নম্বৰ অধ্যায়ৰ শ্লোক নম্বৰ 32ৰ ব্ৰাহ্মণৰ অৰ্থ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত বিস্তাৰিতভাৱে কোৱা হৈছে। আকৌ 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কোৱা হৈছে যে সেইটো তত্ত্বজ্ঞান, যি পঞ্চম বেদত লিখা আছে, সূক্ষ্ম বেদত লিখা আছে। সেই তত্ত্বজ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰত গৈ বুজি লোৱা। তেওঁলোকক দণ্ডৱত প্ৰণাম কৰি, কপট এৰি, বিনম্ৰ ভাৱেৰে প্ৰশ্ন কৰিলেহে সেই তত্ত্বদৰ্শী সন্তই তোমাক পৰমাত্মাৰ তত্ত্বজ্ঞান দিব। ইয়াৰ পৰা এইটো প্ৰমাণ হ'ল যে গীতাৰ জ্ঞানদাতা সেই পঞ্চম বেদৰ জ্ঞানেৰে পৰিচিত নহয়। সেইকাৰণে তেওঁ অপশ্যনটো এৰি দিলে যে আপুনি সেই জ্ঞানক তত্ত্বদৰ্শী সন্তৰ দ্বাৰা বুজি লওক। পৰমেশ্বৰ কবীৰদেৱজী স্বয়ং আহে পূৰ্ণ ব্ৰহ্ম তত্ত্বদৰ্শী সন্তৰ ভূমিকা কৰিবলৈ।
তেওঁ 600 বছৰ আগতে পৰমেশ্বৰ কবীৰদেৱে অৰ্থাৎ চন 1398 অৰ্থাৎ সম্বত 1455 বিক্ৰমী সম্বত 1455 জুন অৰ্থাৎ জেঠ মাহৰ পূৰ্ণিমা তিথিত শিশুৰ ৰূপ ধাৰণ কৰি পদুম ফুলৰ পাহিত বিৰাজমান হৈছিল কাশী চহৰত লেহেৰতাৰা সৰোবৰত আৰু লীলা কৰি ডাঙৰ দীঘল হৈছিল। তেওঁক নিৰুনিমা নামৰ কাপোৰ বোৱা শিপিনী এগৰাকীয়ে উঠাই নিয়ে। সেই ব্যৱসায়তে থকা বাবে মালিকক পৰমেশ্বৰ শিপিনী কোৱা হয়। তেওঁ 600 বছৰ আগতে তেওঁৰ সেই সূক্ষ্ম বেদত লিখিছিল আৰু কৈছিল, সেইবোৰ এই দাসে এতিয়া নিজ শব্দেৰে পৰমাত্মাৰ জ্ঞানক আপোনালোকক জনাব বিচাৰিছোঁ। পৰমেশ্বৰে কয় যে সৰ্বপ্ৰথমে কেৱল মাত্ৰ পূৰ্ণ পৰমাত্মা আছিল, কবীৰদেৱ আছিল। তেওঁ অনাময় লোকত আছিল, অনাময় আৰু পৰমাত্মা অকলে আছিল। ইয়াৰ পিছত পৰমেশ্বৰে আৰু অন্য 3টা লোকৰ সৃষ্টি কৰিলে। অকহ লোকৰ অন্য নাম অনাময় লোকক অনামী লোক কোৱা বা অকহ লোকেই কোৱা। অকহ লোকৰ তলত অগম লোক আছে, তাৰ পাছত অলক লোক আছে আৰু আকৌ তৃতীয় স্থানৰ তলত যি আছে সৎলোক আছে, যাক সনাতন পৰম ধাম কোৱা হয়। আৰু সৎলোকত পৰমাত্মা সৎপুৰুষ নামেৰে বিদ্যমান। একেই পৰমেশ্বৰেই নিজৰ আৰু 4টা ৰূপ বনায় আৰু এই প্ৰকাৰে প্ৰত্যেক লোকত পৰমাত্মা বেলেগ বেলেগ নামেৰে বেলেগ বেলেগ স্থিতিত স্বয়ং বিৰাজমান হয়। এতিয়া সৎলোকত নিজৰ সৃষ্টি ৰচনা প্ৰাৰম্ভ কৰিলে। এতিয়া পুণ্যাত্মা যেনেকৈ এতিয়া মাত্ৰ পৃথিৱী গ্ৰহতহে সৃষ্টি ৰচনা বিদ্যমান আৰু অন্য যিমান গ্ৰহ আছে, মংগল গ্ৰহ, বুধ গ্ৰহ আৰু শনি গ্ৰহ, এই সকলোবোৰ খালী। এই প্ৰকাৰে সৎলোকত পৰমাত্মা সৎপুৰুষ কবীৰদেৱজী, যাক আমি পৰম অক্ষৰ ব্ৰহ্ম বুলিও কওঁ, তেওঁ সৎলোকত সৃষ্টি ৰচনা আৰম্ভ কৰিলে। এটা বচনৰ পৰা 16টা দ্বীপ বনালে, 16টা দ্বীপ, আৰু এটা এটা বচনেৰে এজন এজন পুত্ৰৰ উৎপন্ন কৰিলে। আৰু সেই 16 পুত্ৰক প্ৰত্যেকটো দ্বীপত থকাৰ আদেশ দি দিলে। আৰু তেওঁৰ সেই 16 পুত্ৰৰে মাজৰ এজনৰ নাম আছিল অচিন্ত। অচিন্তক ক'লে কিছু সময়ৰ পাছত আগলৈ সৃষ্টি ৰচনা কৰা। পৰমাত্মাই তেওঁৰ পুত্ৰক দেখাব বিচাৰিছিলে যে বিনা অধিকাৰী, বিনা কোনো প্ৰচেষ্টাৰে সেইটো সফল নহয়। কোৱা হয় নহয়, জিসকা কাম উসি কো সাজে और करे तो मूर्ख बाजे। অচিন্তই নিজৰ বচনেৰে এজন ব্যক্তি উৎপত্তি কৰে আৰু তেওঁৰ নাম ৰাখে অক্ষৰ পুৰুষ। সেই অচিন্তই নিজে উৎপন্ন কৰা পুত্ৰক নিজ বচনেৰে যে উৎপন্ন কৰিছিল, সেই পুত্ৰকেই অবিনাশী পুৰুষ হিচাপে মানি লয়, তেওঁক অক্ষয় পুৰুষ নামেৰে সম্বোধন কৰে আৰু ক'লে যে তুমি মোক সহায় কৰিবা এই সৃষ্টি ৰচনা কৰাত। পৰমাত্মাই প্ৰত্যেক দ্বীপত যেতিয়া দ্বীপ ৰচনা কৰে, প্ৰত্যেক দ্বীপত মানসৰোবৰৰো ৰচনা কৰে। এটা বেলেগ মানসৰোবৰ, কমন মানসৰোবৰৰো ৰচনা কৰে। তেতিয়া সেই অক্ষৰ পুৰুষে মানসৰোবৰত গৈ স্নান কৰিব ধৰিলে। স্নান কৰি কৰি গভীৰলৈ গুচি গ'ল, পানীতে টোপনি গ'ল, অৰ্থাৎ নিদ্ৰাত মগ্ন হ'ল। এতিয়া পুণ্যাত্মাসকল, সৎলোকত শ্বাস প্ৰশ্বাসৰ শৰীৰ নহয়। বহু সময়লৈ তেওঁ বাহিৰলৈ অহা নাছিল। তেতিয়া পৰমেশ্বৰ কবীৰদেৱে সেই পানীৰ পৰাই অলপ পানী হাতত ল'লে আৰু নিজৰ শব্দৰ শক্তিৰে সেই পানীৰ পৰাই এটা কণী বনাই দিলে। সেই কণীত এটা আত্মা সুমুৱাই দিলে।
সেই কণীটোক মান সৰোবৰত এৰি দিলে। কণীটো ঘৰ 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 শব্দ কৰি তললৈ গ'ল। তেতিয়া সেই অক্ষৰ পুৰুষৰ যি আধা নিদ্ৰা ভংগ হ'ল, যাৰ ফলত তেওঁ ক্ৰোধিত হ'ল। তেওঁ সেই ক্ৰোধিত দৃষ্টিৰে কণীটোৰ ফালে চালে আৰু ভাবিলে, মোক কোনে ডিষ্টাৰ্ব কৰিছে। সেই ক্ৰোধত কণীটো ফাটি থাকিল। কণীটো দুটা ভাগ হৈ গ'ল, তাৰ পৰাই ব্ৰহ্ম ওলাল। এতিয়া আগলৈ গৈ এই ইতিহাসতে, এই লীলা কাহিনীত, অমৰ কথাত অথবা সত্যনাৰায়ণ কথাত যি দাসে আপোনালোকক শুনাই আছে, এতিয়ালৈ যিয়ে বিষ্ণুদেৱক সত্যনাৰায়ণ মানি আছিল, সত্যনাৰায়ণ কথা কৈ আছিল, সেইবোৰ সত্যনাৰায়ণ কথা নাছিলেই। এতিয়া এইখন হৈছে সত্যনাৰায়ণ কথা। সত্যনাৰায়ণ মানে হৈছে অবিনাশী ভগৱানৰ কথা। তাৰ পৰা ব্ৰহ্ম ওলাল। আগলৈ গৈ আপুনি তিনিজন প্ৰভুৰ লগত পৰিচিত হ'ব, যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰা ভিন্ন হয়। এজন ক্ষৰ ব্ৰহ্ম, ইয়াক স্বৰব্ৰহ্ম বুলিও কোৱা হয়। আৰু দ্বিতীয়জন অক্ষৰ পুৰুষ অৰ্থাৎ অক্ষৰ ব্ৰহ্ম, এওঁক অক্ষৰ পুৰুষ কোৱা নতুবা অক্ষৰ ব্ৰহ্ম কোৱা। আৰু কণীৰ পৰা ওলোৱা এই ক্ষৰ ব্ৰহ্ম। ক্ষৰ ব্ৰহ্ম মানে নাশৱান, কিয়নো অক্ষৰ পুৰুষক অচিন্তই নাম দিলে যে অবিনাশী ব্যক্তিৰূপে উৎপন্ন কৰিলোঁ মই অক্ষৰ পুৰুষ। এতিয়া স্বামীৰ সমান হৈ পৰিলে আকৌ সেই পুৰুষক পুৰুষ মানে প্ৰভু বুলিও কোৱা হয়। এতিয়া অক্ষৰ পুৰুষ কওক বা অক্ষৰ ব্ৰহ্মই কওক, একেজনৰে সামৰ্থক নাম। ঠিক তেনেদৰে ক্ষৰ পুৰুষ কোৱা এই ব্ৰহ্ম যি কণীটোৰ পৰা ওলালে তেওঁ ক্ষৰ পুৰুষ হয়। তেওঁ ক্ষৰ ব্ৰহ্ম কোৱা সকলো পৰ্যায়বাচক নাম। জ্যোতি স্বৰূপ নিৰঞ্জন কাল ব্ৰহ্ম হয়, আগলেও তেওঁক কাল বুলিয়ে কোৱা হ'ব। এতিয়া মনত ৰাখিব পুণ্যাত্মাসকল, যেতিয়ালৈকে আপুনি ইতিহাসৰ লগত পৰিচিত নহয়, সৃষ্টি ৰচনাৰ লগত, আপুনি কোনো সৎগ্ৰন্থক বুজিব নোৱাৰে। তেতিয়া পৰমেশ্বৰে দুয়োকে আদেশ দিলে যে তোমালোক বাহিৰলৈ আহা। অক্ষৰ পুৰুষ তুমি নিদ্ৰাত আছিলা, অক্ষৰ পুৰুষ তুমি নিদ্ৰাত আছিলা, আৰু তোমাক জগাবৰ কাৰণে এই সকলো প্ৰয়োগ কৰা হৈছে, তুমি বাহিৰলৈ আহা। দুয়ো ওলাই আহিল। এতিয়া পৰমাত্মাই অচিন্তক ক'লে যে অচিন্ত, তুমি দেখিলা বিনা অধিকাৰী কোনো কাৰ্য সফল নহয়। এতিয়া তুমি ইয়াক বাহিৰলৈও উলিয়াব নোৱাৰিবা। আৰু আগলৈ ধ্যান ৰাখিবা যে বাধা নানিবা, বিশেষকৈ মোৰ কামত। সেইকাৰণে তোমাক তোমাৰ সামৰ্থ্যৰ লগত পৰিচিত কৰালো। তাৰপিছত অচিন্তই নিজৰ কাণত ধৰি ক'লে যে দাতা, আমি একো কৰিব নোৱাৰো। তেতিয়া পৰমেশ্বৰে আদেশ দিলে সেই দুইজনকে, কাক? সেই ক্ষৰ পুৰুষক, অৰ্থাৎ যাক ক্ষৰ ব্ৰহ্মও কোৱা হয়, যি আগলৈ গৈ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা সিদ্ধি হ'ব এই কথাতে। ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষক দুইজনকে ক'লে যে তোমালোক অচিন্তৰ দ্বীপত থাকিবলৈ যোৱা। তেওঁলোক দুয়ে আদেশৰ পালন কৰিলে, আৰু তিনিওজন মানে অচিন্ত, অক্ষৰ পুৰুষ আৰু ক্ষৰ পুৰুষ, যাক ক্ষৰ ব্ৰহ্মও কোৱা হয়, আৰু ইয়াত আমি সহজ ভাষাত ব্ৰহ্ম বুলিও ক'বলৈ লওঁ। আগলৈ ডিফাইন কৰিম যে ব্ৰহ্ম কিয় কোৱা হয়। এতিয়া তিনিওজন একেটা দ্বীপতে আছিলে। বাকী যি অন্য 15 জন আছিলে, পৰমাত্মাৰ বচনৰ পৰা উৎপন্ন হোৱা সেই পুত্ৰসকল, তেওঁলোক বেলেগ বেলেগ ছিংগল দ্বীপত থাকিব ধৰিলে। কিছু সময়ৰ পিছত পৰমেশ্বৰে আমাৰ সকলো আত্মাক, আমাৰ সকলো ব্ৰহ্মাণ্ডৰ যিমান আত্মা আছে, নিজৰ শৰীৰৰ পৰা নিজৰ বচনেৰে উৎপন্ন কৰিলে। আৰু তাত আমি তেজময় শৰীৰত বিদ্যমান আছিলোঁ। উজ্জ্বল শৰীৰ আছিল আমাৰ, অৰ্থাৎ তেজময় শৰীৰ হয়, এক তত্ত্বৰে নিৰ্মিত। ইয়াত নাড়ী व শুক্ৰম আকায়ম অসনাবিৰম, অৰ্থাৎ আমাৰ বীজেৰে বনোৱা শৰীৰ নহয়, যিবোৰ মাতা পিতাৰ সহযোগত হয়। ইয়াত নাড়ী আদিৰ হাড়যোৰ নাথাকে, নাড়ী তন্ত্ৰ নাথাকে। এনেকুৱাই শৰীৰ পৰমাত্মাৰ হয়, যি সাকাৰ হয়, মনুষ্য সদৃশ হয়, তেজময় হয়। কিন্তু পৰমাত্মাৰ শৰীৰ আৰু আমাৰ শৰীৰৰ উজ্জ্বলতা, সামৰ্থ্যত
শক্তিত আৰু ইয়াৰ উজ্জ্বলতাত প্ৰকাশত পাৰ্থক্য আছে। পূৰ্ণ পৰমাত্মা সৎপুৰুষ অৰ্থাৎ কবীৰদেৱৰ সৎলোকত যি শৰীৰ আছে, ইয়াৰ এটা নোমকোষত কোটি সূৰ্য কোটি চন্দ্ৰৰ প্ৰকাশতকৈ অধিক উজ্জ্বলতা আছে। আৰু আমাৰ শৰীৰ কেনেকুৱা আছিলে, যি সৎলোকত আছে তেওঁলোকৰ শৰীৰ কেনেকুৱা, আৰু আমাক যেতিয়া পৰমাত্মাই নিজ বচনেৰে উৎপন্ন কৰিছিলে তেতিয়া আমাৰ শৰীৰ কেনেধৰণৰ আছিল, মনুষ্য সদৃশ আছিল। আৰু আমাৰ দেহ 16টা সূৰ্যৰ সমান প্ৰকাশৱান আছিল। আমাৰ সম্পূৰ্ণ বডিটোৰ 16 সূৰ্যৰ সমান প্ৰকাশিত আছিল। তাতেই সূৰ্য আছে, কিন্তু গৰম নাই। আমি সকলোৱে তাত বসবাস কৰিবলৈ ল'লোঁ আৰু তাত কোনো ধৰণৰ অসুবিধাও নাছিল আৰু অভাৱো নাছিল। তাত বুঢ়া হোৱা আৰু মৃত্যু নাছিল। তাত জন্ম মৃত্যু হোৱা নাছিল। তাত বৃদ্ধাৱস্থাও অহা নাছিল। এতিয়া পুণ্যাত্মাসকল ইয়াত বিচাৰ কৰক আপোনালোকেই, আমি ইয়াত কিমান দুখ কষ্টত আছোঁ। তথাপিও আমি বিচাৰোঁ যে আমাৰ মৃত্যু নহওক। কিন্তু আমি সকলোৱেই জানো যে মৃত্যুটো অৱশ্যেই হ'ব। এয়াই ইয়াৰ বিধান। তথাপি আমি মৰিব নিবিচাৰোঁ। কাৰণ কি যে আমি এনেকুৱা এখন লোকত জীয়াই আছিলোঁ য'ত কেতিয়াও মৃত্যু হোৱা নাছিল। সেইকাৰণেই আমি মৃত্যুৰ কামনা কেতিয়াও নকৰোঁ। আৰু এইটো সঁচাই সঠিক, কিয়নো জন্ম হ'ল তেন্তে কিয় মৰিম আকৌ? 30, 40, 50, 60, 70, 80 বছৰ আকৌ আমি ঘৰ সাজোতেই লাগি যায় আৰু আমি সেই ঘৰত থাকিবলৈও নাপাওঁ। 1 মিনিটত আমাৰ মৃত্যু হৈ যায়। ইয়াৰ ভগৱানে এতিয়া তাত জৰা আৰু মৃত্যু নাছিলে। জৰা মানে বৃদ্ধাৱস্থা। এতিয়া কোনেও বুঢ়া হ'বলৈ নিবিচাৰে। সকলোৱে ভাবে মই ডেকা হৈ থাকোঁ। আৰু এই ডাঙৰ ডাঙৰ মন্ত্ৰীসকলে চাৰ্জাৰী কৰে, মেকআপ কৰিব বিচাৰে। কেতিয়ালৈ কৰিবা? 10 বছৰৰ পিছত আকৌ ফিউজ হ'ব। এতিয়া ক'বলৈ বিচাৰিছোঁ এইটোৱেই যে আমাৰ নেচাৰ হৈছে যে আমি ডেকা হৈ থাকোঁ। কিন্তু ইয়াত দেখোন সকলো আৰ্টিফিচিয়েল হয় আৰু তাত অৰিজিনেল আছিলে। তাত আমি এনেদৰেই আছিলোঁ। কিছুদিনৰ পিছত কিন্তু তাত দিন নাথাকে। আমি দিন বুলি এনেই কৈ দিওঁ। তাত দিন ৰাতি নহয়। সেই লোক তেজময় আৰু উজ্জ্বল হয়। সকলো আত্মা প্ৰকাশময় হয়। সকলো আত্মাতেই প্ৰকাশ থাকে। তাত সূৰ্য উদয় বা অস্ত নহয়। তাত কিছু সময়ৰ পিছত এই জ্যোতি নিৰঞ্জন, যাক ক্ষৰ পুৰুষ বুলি কোৱা হয়, যাক ক্ষৰ ব্ৰহ্ম বুলিও কোৱা হয়, যিয়ে গীতাত কৈছিলে যে মই কাল হয়, তেওঁ ব্ৰহ্ম হয়, যি শ্ৰীকৃষ্ণৰ শৰীৰত প্ৰৱেশ কৰি কৈ আছিলে। আগলৈ আপোনালোকক ইতিহাসে ক'ব, আপোনাক সম্পূৰ্ণ ডিটেইলছ দিব। এই কথাবোৰ ধৈৰ্য সহকাৰে শুনিব, কিয়নো যিয়ে প্ৰথমবাৰ শুনে তেওঁক মিছা যেনেই লাগে। কিন্তু কিছু সময়ৰ পিছত যেতিয়া আপুনি প্ৰমাণ চাব, আপুনি স্বীকাৰ কৰিব লাগিব আৰু স্বীকাৰ্য হ'বই। কিছু সময়ৰ পিছত এই ক্ষৰ পুৰুষৰ এক কুবুদ্ধি উৎপন্ন হ'ল, অলাগতিয়াল বুদ্ধি উৎপন্ন হ'ল। তেওঁ ভাবিলে যে আমি তিনিওজন একেটা দ্বীপতেই আছোঁ আৰু আমাৰ বাকী ভাইসকল এটা এটা দ্বীপত অকলে অকলে আছে। তেতিয়া তাৰ পৰা বিধানৰ কথা আহিল যে তপৰ পৰা ৰাজ্যপ্ৰাপ্ত হয়। তেওঁ থিয় হৈ এটা ভৰিৰ ওপৰত তপ কৰিলে আৰু 70 যুগ, ইয়াৰ 70 যুগলৈকে তপ কৰিলে। তেতিয়া পূৰ্ণ পৰমাত্মা সৎপুৰুষ কবীৰদেৱে সুধিলে যে পুত্ৰ, তুমি কিহৰ বাবে এই তপ কৰি আছা? তুমি কি বিচাৰা? তেতিয়া তেওঁ ক'লে যে হে ভগৱান, এই দ্বীপ মোৰ বাবে সৰু হয়, অলপ হয়। আমি তিনিওজন একেটা দ্বীপতে আছোঁ আৰু মোৰ অন্য ভাইসকল এটা এটা দ্বীপত অকলে অকলে আছে। মোক বেলেগ এটা স্থান লাগে। পৰমাত্মাই ক'লে তেতিয়া ঠিক আছে, তোক 21খন ব্ৰহ্মাণ্ড দিলোঁ। যেনেদৰে এজন ধনী পিতাই নিজৰ পুত্ৰক 21টা ফ্লেট দি দিয়ে যে লোৱা পুত্ৰ, তোমাৰ ভাগত এয়া 21টা ফ্লেট পৰিছে। এতিয়া সেই 21টা ফ্লেট পাই 21খন ব্ৰহ্মাণ্ড লাভ কৰি ক্ষৰ ব্ৰহ্মই, আমি সন্তৰ ভাষাত ইয়াক ক্ষৰ ব্ৰহ্ম বুলি কওঁ। ক্ষৰ ব্ৰহ্ম, ক্ষৰ অক্ষৰ। অক্ষৰ মানে অক্ষৰ হৈছে পৰম ব্ৰহ্ম হয়, যি অচিন্তৰ বচনৰ পৰা উৎপন্ন হৈছিল
আৰু ক্ষৰ ব্ৰহ্ম যি পৰমাত্মাৰ বচনেৰে কণীৰ পৰা উৎপন্ন হৈছিল। এই ক্ষৰ ব্ৰহ্মই ২১খন ব্ৰহ্মাণ্ড পাই কেতিয়াবা ইয়াত কেতিয়াবা তাত গৈ এনেদৰে সকলো ব্ৰহ্মাণ্ডত ঘূৰি আছিল। পিছত মনতে তেওঁ ভাবিলে যে ইয়াত কিবা এটা কনষ্ট্ৰাকশ্যন হ'ব লাগে। সেই উদ্দেশ্যেৰে তেওঁ আকৌ ৭০ যুগৰ তপস্যা কৰিলে। তেতিয়া পৰমেশ্বৰে সুধিলে, তোমাক আকৌ কি লাগে? ফ্লেটটোতো দিয়ে দিলোঁ, ২১ ব্ৰহ্মাণ্ড দিলোঁ। তেতিয়া তেওঁ ক'লে যে প্ৰভু, অলপ কনষ্ট্ৰাকশ্যন অৰ্থাৎ মোক কোনো ৰচনা সামগ্ৰী দিয়ক, যাতে ইয়াত কিবা ৰচনা কৰিব পাৰোঁ। অৰ্থাৎ যেনেকৈ ফ্লেট দি দিছিলে আপুনি, তথাপি তেওঁৰ লগত একোৱেই নাই। দেউতাকক ক'লে, কিছু টকা দিয়ক, নহ'লে ইটা, চিমেণ্ট, মেটেৰিয়েল এভেইলেবল কৰাওক। তেতিয়া পৰমেশ্বৰ কবীৰদেৱে এই ক্ষৰ পুৰুষক, ক্ষৰ ব্ৰহ্মক পঞ্চতত্ত্ব আৰু ৩টা গুণ দিলে, যে লোৱা পুত্ৰ, বনোৱা খেলনা আৰু খেলা ইয়াৰ লগত। এইবোৰ পাই তেওঁ প্ৰসন্ন হ'ল। পাছত তেওঁ ভাবিলে যে ইয়াৰ পৰা মই কনষ্ট্ৰাকশ্যনো বনাম, তেনেহ'লে অকলে কেনেকে মন লাগিব ইয়াত। তেওঁ ভাবিলে যে ভগৱানৰ পৰা কিছু আত্মাও প্ৰাপ্ত কৰি লওঁ। এই ক্ষৰ ব্ৰহ্মই, এই কাল ভগৱানে আকৌ তপস্যা আৰম্ভ কৰিলে, এটা ভৰিত থিয় হৈ। তাতে আমি ইয়াৰ কালৰ জালত কেনেকৈ আবদ্ধ হৈ পৰিলোঁ। ই এক বহুত বিশেষ বিচাৰণীয় বিষয় হয় পুণ্যাত্মাসকল, এটা বিশেষ বিচাৰ্য বিষয় হয় যে আমি কিয় আবদ্ধ হ'লোঁ। তেওঁতো বাৰু এনেকুৱা কৰিয়ে দিলে, প্ৰাপ্ত হ'ল বেলেগে। আমি যে আবদ্ধ হ'লোঁ, আমি এওঁৰ লগতে আবদ্ধ হ'লোঁ, এই ব্ৰহ্মৰ লগত, এই ক্ষৰ ব্ৰহ্মৰ লগত। আমি আগলৈ যি কাৰণত আমি দুখ পাই আছোঁ, নিজৰ পিতৃক এৰি আহিলোঁ, য'ত কোনো ধৰণৰ অভাৱ নাছিল, তাত কোনো জন্ম মৃত্যু নাছিল। তেন্তে আমি কেনেকৈ ফচিলোঁ যে আমি তাত চাই আছিলোঁ তেওঁৰ তপক, আৰু যেতিয়া তেওঁ থিয় হৈ তপ কৰি আছিল, এটা ভৰিত থিয় হৈ, আমি সকলো তেওঁৰ ওপৰত আসক্ত হ'লোঁ। ইমান আসক্ত হ'লোঁ, চোৱা, ইমান দিনৰ পৰা এটা ভৰিতে থিয় হৈ আছে, কেতিয়াবা ইখন ভৰিত থিয় হয়, কেতিয়াবা সিখন ভৰিত থিয় হয়, কেতিয়াবা এনেকৈ থিয় হয়। তেতিয়া আমি তেওঁৰ কাৰ্যত ইমানেই প্ৰভাৱিত হৈ পৰিলোঁ যে আমি আমাৰ ভগৱানৰ পৰাও মন উঠাই দিলোঁ, যিয়ে আমাক সকলো সুখ দি আছিল, সকলো সুবিধা উপলব্ধ কৰাই আছিল। আমি তেওঁৰ পৰা আঁতৰি এওঁৰ ওপৰত আসক্ত হৈ গ'লোঁ। তেনেহ'লে পুণ্যাত্মাসকল, এই ৰোগ, এই স্বভাৱেই আপোনাৰ আৰু আমাৰ সকলোৰে তাৰে পৰা লাগিছিল। যেনেকৈ ইয়াত হিৰো, হিৰোইন, অভিনেতা, অভিনেত্ৰীসকলে নিজৰ পেটৰ বাবে, জীৱিকা উপাৰ্জনৰ বাবে এক্টিং কৰে, নাটক কৰে, নাচ গান কৰে, আৰু এইবোৰ চাই ডেকা গাভৰুসকল, শিশুসকল এইবোৰ চাই ইমান আকৰ্ষিত হয় যে ক'বই নালাগে। যদি কোনো হিৰো অথবা হিৰোইন অৰ্থাৎ কোনো অভিনেতা বা অভিনেত্ৰী ইয়ালে বৰৱালালৈ আহি যায় অথবা হিছাৰত আহি যায়, তেতিয়া চাবা এই ল'ৰা ছোৱালীবোৰ, কলেজৰ ডেকা গাভৰুসকলৰ কিমান ভিৰ একদম জমা হৈ যায়। কমেও ২০০, ৩০০, ৪০০ ফুট দূৰৰ পৰা চোৱা দেখা যায়, যেনে চোৱা, তেওঁ হয় আমুক নেতাজন, অভিনেতা, থিয় হৈ আছে আমুক অভিনেত্ৰী। কিন্তু তেওঁলোকেতো এইবোৰ পেট চলাবলৈ কৰি আছে, আৰু ল'ৰা ছোৱালীবোৰে বিনা কাৰণত চাবলৈ তালৈ গৈ আছে। ১ টকাও আয় নহয়, তেওঁলোকে কি দিব? আৰু হেঁচা ঠেলা খাই সন্ধিয়া খালী পেটে ঘৰলৈ উভতি আহে। ঠিক সেইদৰেই আমিও এই কালৰ ওপৰত আসক্ত হ'লোঁ, আৰু ভগৱানৰ পৰা আমাৰ হৃদয় আঁতৰি গ'ল। পৰমেশ্বৰ কবীৰদেৱে বহুত বাৰ আকাশবাণী কৰিলে যে কোনেও এই জ্যোতি নিৰঞ্জনৰ এই নাটকখন ধ্যান নিদিব, ইয়াত প্ৰভাৱিত নহ'ব। আপুনি আপোনাৰ মালিকৰ ওপৰত ধ্যান ৰাখক। কিন্তু আমি ওপৰে ওপৰে সাৱধান হৈ গ'লোঁ, যেনেকৈ আমি যেন তাক একেবাৰেই নিবিচাৰোঁ, কিন্তু অন্তৰৰ পৰা ধ্যান আঁতৰাব পৰা নাই। পৰমাত্মাটো অন্তৰ্যামী।
সেই সময়ত পৰমাত্মাই বাৰে বাৰে কোৱাৰ সত্ত্বেও আমি সেই কালৰ পৰা মন আঁতৰাব পৰা নাই, নিজৰ আত্মাক আঁতৰাব পৰা নাই আৰু অন্তৰৰ পৰা তাক বিচাৰিয়ে আছো। আৰু তেওঁ তৃতীয়বাৰ যেতিয়া তপ আৰম্ভ কৰিলে, তেওঁ পৰমেশ্বৰৰ পৰা বিচাৰিলে যে মোক কিছু আত্মাৰ প্ৰয়োজন হৈছে। তেতিয়া পৰমেশ্বৰে তেওঁক সুধিলে, যেতিয়া তেওঁ ৬৪ যুগ তপ কৰিলে, তৃতীয়বাৰত তেওঁ সুধিলে, কি লাগে জ্যোতি নিৰঞ্জন? যি তুমি বিচাৰিছিলা মই তোমাক সেয়া দিলো। এতিয়া তুমি কিয় হঠ কৰি আছা? তেতিয়া তেওঁ ক'লে, সেই জ্যোতি নিৰঞ্জনে অৰ্থাৎ ক্ষৰপুৰুষে ক'লে যে প্ৰভু মোক কিছু আত্মা দিয়ক, মই অকলে তাত থাকিব নোৱাৰো, ২১ ব্ৰহ্মাণ্ডত মই অকলে কেনেকৈ থাকিম? তেতিয়া পৰমেশ্বৰে ক'লে যে চোৱা, তোমাৰ তপ কৰাৰ পৰিৱৰ্তে মই ৬৪ যুগ যি তপ কৰিছা ইয়াৰ পৰিৱৰ্তে মই তোমাক ৰাজ্য দিব পাৰোঁ, আৰু কিবা বস্তু খোজা মই সেইটোও দিব পাৰোঁ, কিন্তু আত্মা দিব নোৱাৰো, কিয়নো এইবোৰ মোৰ আত্মা, এইবোৰ মোৰ বচনৰ পৰা উৎপন্ন হৈছে, মোৰ অংশ হয়, মোৰ অংশক মই কেনেকৈ দিব পাৰিম? ইয়াত পৰমেশ্বৰে এটা অপশ্যন ৰাখি দিলে যে ইয়াত এটা অপশ্যন আছে, যদি কোনো আত্মাই নিজ ইচ্ছাৰে যাব বিচাৰে তেন্তে যাব পাৰে, কিন্তু মই নিজৰ ফালৰ পৰা তেওঁলোকক কুঁৱাত পেলাব নোৱাৰো। তেতিয়া জ্যোতি নিৰঞ্জন আমাৰ ওচৰত আহিল, এই ক্ষৰপুৰুষ আমাৰ ওচৰলৈ আহিল। যিমান আত্মা আজি এই ব্ৰহ্মাণ্ডত আবদ্ধ হৈ আছে, ইয়াত মহা কষ্ট ভুগিছে, এই সকলোবোৰ আত্মা তেওঁৰ চাৰিওফালে আৱৰি থিয় হৈ পৰিল, যেনেকৈ হিৰো আহে, অভিনেতাসকল আহে। তেওঁ আমাক ক'লে যে মই পিতৃদেৱৰ পৰা ৭০ যুগ তপস্যা কৰি ইমান এখন ডাঙৰ ব্ৰহ্মাণ্ড প্ৰাপ্ত কৰিলোঁ। তাত স্বৰ্গ বনাম, মহাস্বৰ্গ বনাম, হীৰা মতি লালেৰে পাহাৰ বনাম, তাত গাখীৰৰ নৈ বোৱাম, আৰু তোমালোক মোৰ লগত যাবানে? আমিতো প্ৰথমৰ পৰাই কালক বিচাৰি আছিলোঁ, তেওঁ একো নবনালেও আমিতো তেওঁৰ ওপৰত আসক্ত হৈ পৰিলোঁ, ভাল পাবলৈ ধৰিলোঁ। এতিয়া আমি সকলোৱে ক'লো, আমি সাজু আছো আপোনাৰ লগত যাবৰ বাবে, কিন্তু যদি পিতৃয়ে আজ্ঞা দিয়ে তেতিয়াহে আমি যাব পাৰিম। এই ক্ষৰপুৰুষে পৰমেশ্বৰ কবীৰদেৱক, পূৰ্ণ ব্ৰহ্মক, পূৰ্ণ অক্ষৰ ব্ৰহ্মক প্ৰাৰ্থনা কৰিলে, উভতি আহি প্ৰভুৰ ওচৰত গৈ হাতযোৰ কৰি থিয় হৈ ক'লে যে পৰমেশ্বৰ, কিছু আত্মা মোৰ লগত যাবলৈ সহমত। পৰমাত্মাই ক'লে, পৰমেশ্বৰ কবীৰদেৱজীয়ে ক'লে যে সিহঁতক মোৰ আগত মানিবলৈ কোৱা, তেতিয়াহে মই মানিম, তেতিয়া যাব দিম। তেতিয়া পৰমেশ্বৰ আহিলে, কবীৰজী আমাৰ ওচৰলৈ আহিলে, আৰু লগত আহিলে জ্যোতি নিৰঞ্জন। পৰমেশ্বৰ কবীৰজীয়ে পৰম অক্ষৰ ব্ৰহ্মই সুধিলে যে আত্মাসকল যি জ্যোতি নিৰঞ্জনৰ লগত অৰ্থাৎ ক্ষৰপুৰুষৰ লগত যাব বিচাৰিছে, তেওঁলোকে হাত দাঙি দি নিজৰ সন্মতি দিয়ক। এতিয়া নিজৰ পিতাৰ সন্মুখত কাৰো সাহস নহ'ল, কোনো আত্মাৰেই সাহস নহ'ল এনেকুৱা এটা কাৰ্য কৰিবলৈ। সকলোৱে তলমূৰ কৰি ল'লে। তেতিয়া পৰমেশ্বৰে ক'লে যে জ্যোতি নিৰঞ্জন, হে ক্ষৰপুৰুষ, তুমিতো কৈছিলা কিছু আত্মা সাজু আছে, ইয়াত কোনেও একো কোৱা নাই, সকলো শান্ত। তেতিয়া এটা আত্মাই সকলোৰে সন্মুখত থিয় হ'ল। সি ভাবিলে, মই যদি যাওঁ তাত, সি থিয় হৈ ক'লে যে পিতাজী, তেওঁ নিজৰ হাতটো থিয় কৰিলে আৰু ক'লে যে পিতাজী, মই যাব বিচাৰোঁ। তেতিয়া আমাৰ দৰে সকলোৱে ভাবিলে যে যদি আমি পিছ পৰি যাওঁ, আমিও হাত থিয় কৰি দিলোঁ। এনেদৰে সকলোৱে হাত থিয় কৰি দিলোঁ। যিমানেই সৰ্ব অগণন জীৱ ইয়ালৈ আহিছে, এইবোৰ কাউণ্টিং কৰিব নোৱাৰি, ইমান জীৱ আহি পৰিল ইয়াৰ লগত। পৰমাত্মাৰ তাততো সকলো কাউণ্টিং আছে, তেওঁৰ তাত সকলো ডিটেইলছ আছে, কিন্তু আমি কৰিব নোৱাৰোঁ এই জীৱ সংজ্ঞাত। যিমানেই এই ২১ ব্ৰহ্মাণ্ডত প্ৰাণী আছে, সেই সকলোবোৰ সৎলোকৰ পৰা আহিছে, মানে পৰুৱা হওক বা হাতী হওক, দৰিদ্ৰ হওক বা ৰজা হওক। যিমানেই পশু পক্ষী আছে, সকলোৱেই জীৱ জন্তুৰ জীৱন ভুগি আছে। তেতিয়া পৰমেশ্বৰে ক'লে, ঠিক আছে জ্যোতি নিৰঞ্জন, যিসকলে তোমাৰ লগত আহিবৰ কাৰণে হৃদয়ৰ পৰা ইচ্ছা প্ৰকাশ কৰিছে, নিজ ইচ্ছাৰে তোমাৰ লগত যাব বিচাৰিছে,
তেওঁলোকৰ সকলোৰে নম্বৰ মই নোট কৰি লৈছোঁ। সেই সকলোবোৰ হাতত আছে। এতিয়া যোৱা নিজৰ ব্ৰহ্মাণ্ডত যোৱা, কিয়নো এই ব্ৰহ্মাণ্ডখন তাতেই আছিল, সৎলোকৰ একদম লাষ্ট কৰ্ণাৰত, একেবাৰে একান্ত স্থানত, সৎলোকত। আৰু আমি জীয়াই আছিলোঁ সেই মেইন সৎলোকত। যেনেকৈ এখন বাহিৰা গাঁও হয় দিল্লী ক্ষেত্ৰৰ, দিল্লী ৰাজ্যৰ এখন চহৰৰ স্থান মাজত, মানে মধ্যস্থান, আমি তাত জীয়াই আছিলোঁ। আৰু এই কালৰ বাহিৰত আছিল, ধৰা বাহিৰৰ দিল্লীখন, তাত 21খন ব্ৰহ্মাণ্ড আছিল। এই নিৰঞ্জন গুচি গ'ল সেই নিজৰ ব্ৰহ্মাণ্ডত, এই ক্ষৰপুৰুষ। ইয়াক জ্যোতি নিৰঞ্জন বুলিও কোৱা হয়, ইয়াক কাল বুলিও কোৱা হয়। আগলৈ গৈ ইয়াৰ বহুতো নাম ৰখা হ'ব এই কাহিনীতে। সিফালৰ পৰা পৰমাত্মাই কি কৰিলে? যি আত্মাই সৰ্বপ্ৰথমে হাত থিয় কৰিছিলে, সন্মতি দিছিল সেই ক্ষয়পুৰুষৰ লগত যাবলৈ, পৰমেশ্বৰে তেওঁক এগৰাকী যুৱতী নাৰী ৰূপ বনালে, কিন্তু তেওঁক প্ৰজনন ইন্দ্ৰিয় নিদিলে। সকলো আত্মা যিসকল তেওঁৰ লগত স্বইচ্ছাৰে যাব বিচাৰিছিল, সন্মতি দিছিল, সেইসকলক বীজ ৰূপ বনালে নিজ বচনেৰে, আৰু দুৰ্গাৰ ভিতৰত প্ৰৱেশ কৰাই দিলে। যেনেকৈ আজিকালি এই মাৰ্গৰ বিষয়ে বুজিবলৈ বহুত সহজ হয়। এই ডাক্তৰসকলে কি কৰে, যেনেকৈ কয় যে 1 গ্ৰাম ব্লাডত নাজানো কিমান 80 লাখ বা 50 লাখ জীৱাণু একে টাইপৰ হয়, আৰু সেই তেজক বেলেগত বাকি দিয়া হয়, তেতিয়া আৰু বাঢ়ি যায়। বেলেগতো দিব পাৰি এনেকুৱা জীৱাণু। গতিকে এনেকুৱা এই ব্যৱস্থাটো বুজা। পৰমাত্মাই সেই ছোৱালী যি যুৱতী বনাইছিল, তেওঁৰ নাম ৰাখিলে যে প্ৰকৃতি দেৱী। তেওঁক মায়া বুলিও কোৱা হয়, আদি মায়া। প্ৰকৃতি দেৱী কোৱা বা আদি মায়া কোৱা। আগলৈ গৈ এওঁকে অষ্টংগী বুলিও কোৱা হয় আৰু দুৰ্গা বুলিও কোৱা হয়। এতিয়া তেওঁক শ্ৰী দুৰ্গা বুলিয়ে কোৱা হৈছে। শ্ৰী দুৰ্গাৰ দেহত প্ৰৱেশ কৰাই দিয়া যায় সেই সকলো আত্মাক, আৰু ক'লে, পুত্ৰী মই তোমাক আশীৰ্বাদ দিছোঁ। পৰমেশ্বৰে কৈছে যে পুত্ৰী মই তোমাক আশীৰ্বাদ কৰিছোঁ, আৰু সকলো আত্মাকে তোমাৰ ভিতৰত প্ৰৱেশ কৰালো, আৰু তুমি এতিয়া যোৱা জ্যোতি নিৰঞ্জনৰ ওচৰলৈ, আৰু তেওঁ যিমান জীৱ কয় নিজ বচনেৰে সিমান উৎপন্ন কৰি দিবা, নৰ আৰু নাৰী এই বুলি কৈ সিমানেই তেওঁৰ সন্মুখত প্ৰকট হৈ যাব। পৰমেশ্বৰে নিজৰ পুত্ৰক সহজ দাসক, যি এই 16 পুত্ৰৰ ভিতৰৰ যাক সৰ্বপ্ৰথমে উৎপন্ন কৰিছিল, তেওঁলোকৰ ভিতৰৰে এজন আছিল। সহজ দাসক ক'লে, পুত্ৰ তুমি তোমাৰ নিজৰ ভনীক লগত লৈ যোৱা, আৰু সেই জ্যোতি নিৰঞ্জনৰ ওচৰত এৰি থৈ আহা, ক্ষৰপুৰুষৰ ওচৰত থৈ আহা। তেওঁক ক্ষৰপুৰুষ বুলিও কোৱা হয়, জ্যোতি নিৰঞ্জন বুলিও কোৱা হয়। তেওঁকে আগলৈ গৈ গীতাত কোৱা হয় যে মই কাল হয়, সেই কালেই। তাত থৈ আহা। ক্ষৰপুৰুষক কৈ দিবা যে পৰমাত্মাই, অৰ্থাৎ মোৰ ফালৰ পৰা কৈ দিবা যে এওঁৰ দেহত সকলো আত্মাকে প্ৰৱেশ কৰাই দিছোঁ, এওঁক বচন দিছোঁ, আশীৰ্বাদ দিছোঁ, এওঁক শক্তি দিছোঁ, এওঁক বৰদান দিছোঁ যে যিমানেই জীৱ তুমি নিবিচৰা, নৰ বা নাৰী, এই ছোৱালী প্ৰকৃতি দেৱীয়ে সকলো উৎপন্ন কৰি দিব। সহজ দাসে পিতৃদেৱৰ আদেশক শিৰোধাৰ্য কৰি নিজৰ ভনী শ্ৰী দুৰ্গাক লগত লৈ জ্যোতি নিৰঞ্জনৰ ওচৰলৈ আহিলে, অৰ্থাৎ ক্ষৰপুৰুষৰ দ্বীপলৈ গুচি গ'ল। সেই 21 ব্ৰহ্মাণ্ডত তেওঁক ক'লে যে এয়া মোৰ ভনী হয়, আৰু এই ভনীৰ দেহত পৰমাত্মাই সকলো আত্মাক প্ৰৱেশ কৰাই দিছে। এতিয়া সহজ দাসে ক্ষৰপুৰুষক ক'লে যে পিতৃদেৱে এই ভনীক পঠাইছে, দুৰ্গা এই শ্ৰী দেৱীৰ শৰীৰত সকলো আত্মাক প্ৰৱেশ কৰাই দিছে, আৰু তেওঁক পৰমেশ্বৰ কবীৰ দেৱে বৰদানো দিছে যে যিমান জীৱ তুমি বিচাৰা এওঁ বচনেৰে উৎপন্ন কৰি দিব। এনেদৰে কৈ সহজ দাসে সেই ছোৱালীজনীক
তাত এৰি উভতি আহিল। এতিয়া সহজ দাস উভতি অহাৰ পিছত তাত প্ৰকৃতি দেৱীয়ে আৰু এই জ্যোতি নিৰঞ্জন অৰ্থাৎ ক্ষৰপুৰুষ এওঁলোক দুয়ো থাকিল। এতিয়া ছোৱালীজনী গাভৰু হোৱাৰ বাবে তাইৰ ৰং ৰূপ ধুনীয়া আছিল। এতিয়া জ্যোতি নিৰঞ্জন অৰ্থাৎ ক্ষৰপুৰুষৰ মনত বেয়া ভাৱবোৰ উৎপন্ন হ'বলৈ ধৰিলে। অকলশৰীয়া গাভৰু ছোৱালীজনী দেখি তেওঁ সেই ছোৱালীজনীৰ লগত, দুৰ্গাৰ লগত, শ্ৰীদেৱীৰ লগত বেয়া ব্যৱহাৰ কৰিব ধৰিলে। তেতিয়া প্ৰকৃতি দেৱীয়ে বাৰে বাৰে কৈছিল যে জ্যোতি নিৰঞ্জন, তুমি এনেকুৱা কৰ্ম নকৰিবা। মই তোমাৰ ভনী আৰু আপুনি মোৰ ককাইদেউ হয়। আপোনাক আপোনাৰ উৎপত্তি পৰমেশ্বৰ কবীৰদেৱৰ পৰা, সৎপুৰুষৰ পৰা, কণীৰ পৰা হৈছিল। তাৰ পিছত মোৰো উৎপত্তি সেই পৰমেশ্বৰেই কৰিছিল। আপুনি মোৰ ককাইদেউ হয় আৰু মই আপোনাৰ সৰু ভনী হওঁ। আপুনি মোৰ লগত এনে অত্যাচাৰ নকৰিব। বহুতো কাকতি মিনতি কৰিলে, কিন্তু এই ক্ষৰপুৰুষৰ ইমান কাম বাসনা বাঢ়িল, ইমান ৰজগুণৰ প্ৰভাৱিত হ'ল যে তেওঁ একোৱেই নুশুনিলে, না কোনো মান মৰ্যাদা ৰাখিলে। আৰু ছোৱালীজনীৰ লগত তেওঁ ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিলে। অভদ্ৰভাৱে মুখ খুলি থৈছিল। দুৰ্গাই অৰ্থাৎ প্ৰকৃতি দেৱীয়ে সূক্ষ্ম ৰূপ ধাৰণ কৰিলে। প্ৰকৃতি দেৱীয়ে কালৰ মুখেৰে পেটত সোমাই গ'ল। এনেইতো ক'তো পলাই যাব পৰা নাছিল। তেওঁ জানিছিল নিজৰ সন্মান ৰক্ষা কৰিবলৈ, নিজৰ যৌৱন ৰক্ষা কৰিবলৈ তেওঁ পেটত সোমাই শৰণ ল'লে। তাৰ পৰা প্ৰাৰ্থনা কৰিলে যে হে পৰমাত্মা, মোক ৰক্ষা কৰা, মোক বচোৱা, মোৰ পিতৃ মোক বচোৱা। পৰমাত্মাই আগৰ পৰাই জানিছিল যে তাইৰ লগত এনেকুৱাই হ'ব। কাৰণ পৰমাত্মাই, পৰমেশ্বৰে আমাক বাৰে বাৰে মানা কৰাৰ পিছতো আমি নিজৰ মন আঁতৰাব নোৱাৰিলোঁ। পৰমাত্মাই নিজৰ পুত্ৰৰ জীৱন যোগজিতৰ ৰূপ ধাৰণ কৰিলে আৰু তাতে প্ৰকট হৈ গ'ল। ছোৱালীজনীক, দুৰ্গাক তাৰ পেটৰ পৰা, তাৰ শৰীৰৰ পৰা বাহিৰ কৰিলে আৰু ক'লে যে জ্যোতি নিৰঞ্জন, শুনা, আজি এই পৰমপিতাৰ আদেশ। তুমি এই সৎলোকত এনে দুষ্কৰ্ম কৰিছা, তুমি প্ৰথম ব্যক্তি। তুমি এই নিকৃষ্ট কৰ্ম কৰিছা ছোৱালীজনীৰ লগত আৰু এইক তুমি পেটত গিলি থৈছা। আৰু তোমাৰ যি এই কৰ্ম হৈছে, এইবোৰ এজন অভদ্ৰ পুৰুষৰ কৰ্ম। সেইকাৰণে আজিৰ পৰা তোমাৰ নাম কাল হ'ব। তুমি কাল নামেৰে জনাজাত হ'বা। আৰু 1,00,000 মানুহ বা শৰীৰধাৰী প্ৰাণীক তুমি প্ৰতিদিনে আহাৰ হিচাপে গ্ৰহণ কৰিবা। আৰু 1,25,000 উৎপন্ন কৰিবা, অৰ্থাৎ 25% এক্সট্ৰা তুমি উৎপন্ন কৰিবা। আৰু আজিয়েই তোমাক ইয়াৰ পৰা নিষ্কাশিত কৰা হ'ল পৰমপিতা পৰমেশ্বৰে। সৎলোকৰ পৰা উলিয়াই দিয়া হৈছে তোমালোকক, 21 ব্ৰহ্মাণ্ড সহিতে 2জনক। ওলাই যোৱা তোমালোক। ইমানেই কৈছিল সেই সময়ত। 21 ব্ৰহ্মাণ্ড তাৰ পৰা এনেকৈ ওলাই যাব ধৰিলে যে বিমানে স্পীডত উৰি যায়। প্ৰকৃতি দেৱীক, পৰমাত্মাৰ ছোৱালীক ক'লে যে তুমি নিজেই নিজৰ ভৰিত কুঠাৰ মাৰিছা। তুমি এতিয়া স্বইচ্ছাৰে ইয়াৰ লগত গৈ আছা আৰু পিতৃৰ হৃদয়ৰ পৰা তুমি আঁতৰি গ'লা, কিয়নো পৰমাত্মা নিজৰ ৰূপ সলনি কৰি থোৱা আছিল। এতিয়া তুমি ইয়াত থাকিব নোৱাৰা। 21 ব্ৰহ্মাণ্ড সৎলোকৰ পৰা ওলাই গ'ল আৰু সৎলোকৰ পৰা, বাহিৰ সীমাৰ পৰা 16 শংখ কোষ, যেনে অৰব, খৰব, নীল, পদম, 10 পদম, আকৌ শংখ, 10 শংখ, এনেকুৱা 16 শংখ কোষ। এক কোষ প্ৰায় 3 কিলোমিটাৰৰ হয়। 48 শংখ কিলোমিটাৰ মানি লোৱা। এই 21 ব্ৰহ্মাণ্ড আহিলে। এতিয়া জ্যোতি নিৰঞ্জনে ভাবিলে যে যিবোৰ মোৰ লগত হ'বলগীয়া আছিল হৈ গ'ল আৰু মই ইয়াৰ সম্পূৰ্ণ হৈ গ'লো, ইণ্ডিপেণ্ডেণ্ট হৈ গ'লো। এতিয়া নিজৰ মতে চলিম। সি আকৌ দুৰ্গাৰ লগত বেয়া ব্যৱহাৰ আৰম্ভ কৰিলে, শ্ৰীদেৱীৰ লগত।
শ্ৰীদেৱীয়ে দুৰ্গাই আকৌ ক'লে যে জ্যোতি নিৰঞ্জন ক্ষৰপুৰুষ তুমি চকু মেলি চোৱা চোৱা পৰমাত্মাই মোক শক্তি দিছে শব্দ শক্তি দিছে যে মোৰ বচনেৰে তুমি এই সংসাৰৰ বাবে যিমান জীৱ বিচৰা মই উৎপন্ন কৰি দিম তুমি এই মৈথুন সৃষ্টি আৰম্ভ নকৰিবা কিন্তু তেওঁ নামানিলে দুৰ্গাই আকৌ প্ৰাৰ্থনা কৰিলে যে চোৱা তুমি মোৰ ককাই আৰু মই তোমাৰ ভনী আৰু দ্বিতীয়তে মই তোমাৰ পেটৰ পৰা ওলাই তোমাৰ শৰীৰৰ পৰা বাহিৰলৈ আহিছো মানে মই তোমাৰ পুত্ৰী হলো তুমি এটা সম্বন্ধৰটো সন্মান ৰাখা কিন্তু এই জ্যোতি নিৰঞ্জনে ক্ষৰপুৰুষে তেওঁৰ এটা কথাও নামানিলে সেই সময়ত পৰমাত্মাই এই ছোৱালীজনীক প্ৰজনন ইন্দ্ৰিয় দিয়া নাছিল পিছত এই কালে জ্যোতি নিৰঞ্জনে তপৰ জৰিয়তে এই সিদ্ধি আয়ত্ত কৰিলে নিজৰ সিদ্ধি শক্তিৰে প্ৰজনন ইন্দ্ৰিয় বনালে দুৰ্গাৰ সৈতে বলপূৰ্বকভাৱে বিয়া পাতিলে আৰু পিছত ৩ পুত্ৰৰ উৎপত্তি হ'ল ৰজগুণযুক্ত ব্ৰহ্মাদেৱ সৎগুণযুক্ত বিষ্ণুদেৱ তমগুণযুক্ত শিৱদেৱ এই তিনিওকে এক গুণযুক্ত কৰিলে এক গুণ কেনেকৈ যুক্ত কৰিলে এই কালে এখন ব্ৰহ্মাণ্ডৰ ওপৰত টপমোষ্ট প্লেচত শিখৰত এটা গুপ্ত স্থান বনাই থৈছিল সেই গুপ্ত স্থানত দুৰ্গা আৰু কালৰ বাহিৰে কোনেও যাব নোৱাৰে সেই তাত ৩টা স্থান বনাই ৰাখিছে সেই গুপ্ত স্থানত গুপ্ত ক্ষেত্ৰত ৩টা স্থান বনাই ৰাখিছে এটা ৰজগুণ প্ৰধান ক্ষেত্ৰ এটা শতগুণ প্ৰধান ক্ষেত্ৰ এটা তমগুণ প্ৰধান ক্ষেত্ৰ যেনেদৰে এটা ঘৰত ৩টা কোঠালি থাকে ৩টা কক্ষ এটা কক্ষত অশ্লীল ফটো লগোৱা আছে আৰু দ্বিতীয়টোত সাধু সন্ত ঋষিৰ মহাপুৰুষৰ ফটো লগোৱা আছে আৰু তৃতীয় কোঠাত দেশভক্ত শ্বহীদসকলৰ ফটো লগোৱা আছে যেতিয়া এজন ব্যক্তিয়ে অশ্লীল ফটো লগোৱা কক্ষত প্ৰৱেশ কৰিব তাত যোৱাৰ পিছত তেওঁৰ স্বভাৱো ঠিক তেনেদৰেই বনি যাব অশ্লীল ভাৱৰ আৰু যদি তেওঁ যায় য'ত সাধু সন্ত ঋষিৰ ফটো লগোৱা আছে তাত প্ৰৱেশ কৰাৰ লগে লগে তেওঁৰ বিচাৰ ভাও বহুতো বিনম্ৰ হৈ যাব এনেদৰেই যেতিয়া তেওঁ সেই দেশভক্ত আৰু শ্বহীদৰ ছবি লগোৱা আছে তাত যোৱাৰ লগে লগে আপুনি তেওঁৰ মনোবল সলনি হৈ যাব স্বভাৱ সলনি হৈ যাব ঠিক তেনেদৰেই তেওঁ এই ৩ পুত্ৰক ৰজগুণযুক্ত ব্ৰহ্মাজীক কেনেকৈ বনালে যে দুৰ্গাক নিজৰ পত্নী ৰূপত এই শ্ৰীদেৱীক পত্নী ৰূপত ৰাখিলে যেতিয়া তেওঁলোক ৰজগুণ প্ৰধান ক্ষেত্ৰত থাকিবলৈ ল'লে সেই সময়ত এই ক্ষৰপুৰুষে জ্যোতি নিৰঞ্জনে নিজৰ ৫ মুখ বনাই ল'লে আৰু তাতে থাকিব ধৰিলে এই দুইজনৰ সংযোজত যি পুত্ৰ উৎপন্ন হ'ল তেওঁ পঞ্চমুখৰ হ'ল আৰু যেতিয়ালৈকে সেই ৰজগুণ প্ৰধান ক্ষেত্ৰত থাকিল দুইজনৰে মনোভাৱ এনেকুৱাই হৈ থাকিল যি কাৰণত সেই সকলো গুণ ব্ৰহ্মাজীত প্ৰৱেশ কৰি গ'ল আৰু শৈশৱৰে পৰা ব্ৰহ্মাজীক এওঁলোকে কোমাত ৰাখিছিল লালন পালন কৰিলে যেনেকৈ এজনে কৈ আছিল যে 10 বছৰৰ পৰা এজন ল'ৰা কোমাত আছিল এজন ব্যক্তিৰ এডাল পাইপৰ দ্বাৰা তেওঁৰ পেটত আহাৰ যোগান দিয়া হৈছিল এনেদৰে কোমাত ৰাখে ডেকা হোৱাৰ পিছত তেওঁলোকক সচেতন কৰে এতিয়া দ্বিতীয় ক্ষেত্ৰ যি শতগুণ প্ৰধান ক্ষেত্ৰ হয় তাত কালে বিষ্ণু ৰূপ ধাৰণ কৰি ল'লে এই ক্ষৰপুৰুষে আৰু নিজৰ পত্নী দুৰ্গাক তাত ৰাখে মহালক্ষ্মী ৰূপত এওঁলোক দুজনৰ সহযোগত এই শতগুণ ক্ষেত্ৰত যি পুত্ৰ উৎপন্ন হয় সি এনেকৈ সৎগুণ সম্পন্ন হয় আকৌ বিষ্ণুদেৱকো ঠিক তেনেদৰেই তেওঁলোকে কোমাত ৰাখে আৰু ডেকা হোৱাৰ পিছত তেওঁকো সচেতন কৰি দিয়ে আকৌ তেওঁ তৃতীয়তে তমগুণ প্ৰধান ক্ষেত্ৰলৈ গুচি যায় কোন এই ক্ষৰপুৰুষ আৰু দুৰ্গা আৰু তাতে শ্ৰীদেৱীৰ ৰূপ পাৰ্বতীৰ দৰে বনাই লয় আৰু নিজে শিৱজীৰ ৰূপ বনাই লয় যেনেদৰে আপোনালোকে দেখিছে এনেকুৱাই
শিৱৰ ৰূপ বনাই লয় আৰু সেই তমগুণ প্ৰধান ক্ষেত্ৰত থাকে, তাতে তেওঁলোকৰ সহযোগত যি পুত্ৰ উৎপন্ন হয় তেওঁ অট'মেটিকেলি তমগুণযুক্ত হৈ যায়। আৰু যেতিয়ালৈ সেই পুত্ৰ ডাঙৰ নহয় তেতিয়ালৈকে তেওঁক কোমাত ৰখা হয়। ঠিক সেইদৰে ডেকা হোৱাৰ পিছত তেওঁকো সচেতন কৰি দিয়া হয়। যেতিয়া এওঁলোক ডেকা হৈ যায় তেতিয়া এওঁলোকক একত্ৰিত কৰা হয়। একত্ৰিত কৰাৰ পিছত আকৌ কালে কয় যে যেতিয়া তিনি পুত্ৰ ডাঙৰ ডেকা হ'ল, কাম কৰাৰ যোগ্য হ'ল, সৃষ্টিৰ স্থিতি চম্ভালাৰ যোগ্য হ'ল, তেতিয়া এই কালে ক্ষৰ ব্ৰহ্মই ক্ষৰ পুৰুষে ক'লে নিজৰ পত্নী দুৰ্গাক যে আজিৰ পৰা মই কাৰো আগত নিজৰ অৰিজিনেল বাস্তৱিত ৰূপত নাহোঁ, এইটো মোৰ প্ৰতিজ্ঞা। আৰু তুমি যোৱা তলৰ লোকলৈ এই 21 ব্ৰহ্মাণ্ডত আৰু সমগ্ৰ সৃষ্টিক চম্ভালা। এতিয়া দুৰ্গাই ক'লে যে জ্যোতি নিৰঞ্জন, মই তোৰ কবলত আহি পৰিছোঁ। মই নিজৰ ভৰিত নিজেই কুঠাৰ মাৰি থৈছোঁ। কুঠাৰ মাৰিলোঁ আৰু তুমি যেনেকৈ নচোৱা মই তেনেকৈয়ে নাচিব লাগিব। এটা কথা কোৱা, মই স্ত্ৰী কেনেকৈ অকলে ইমান ডাঙৰ ব্ৰহ্মাণ্ডক চলাম? তুমি মোৰ লগত থাকিলে মোৰ অলপ সহায় হ'ব। তেতিয়া তেওঁ ক'লে যে মই গুপ্ত থাকিম, কেতিয়াও কাৰো আগলৈ নাহোঁ, নিজৰ যোগ মায়াৰে লুকাই থাকিম। কিন্তু মই তোমাক সকলো সময়তে সহযোগ কৰি থাকিম। তুমি কেৱল নিমিত্ৰ মাত্ৰই হ'বা। যি কৰিব লাগে মই নিজে নিজৰ মতে কৰিম। মোৰ কৰ্ম অলৌকিক হ'ব। ইয়াকে কৈ দুৰ্গাক তেওঁৰ তিনি পুত্ৰৰ ওচৰলৈ পঠাই দিলে। দুৰ্গাই এওঁলোক তিনিওজনকে সচেতন কৰিলে, এটা স্থানত একত্ৰিত কৰিলে প্ৰেৰণাৰ দ্বাৰা। তেতিয়া তেওঁলোকক ক'লে যে তোমালোকে নিজৰ নিজৰ কাৰ্য কৰা, ব্ৰহ্মা সৃষ্টি, উৎপত্তি আৰু বিষ্ণু স্থিতি আৰু শিৱ সংহাৰ কৰা। তেতিয়া তেওঁলোকে ক'লে যে মাতা কোনো স্থান নায়েই দেখোন, সকলো পানীয়েই পানী, আমি ক'ত থাকিম? তেওঁলোকক তাতে সমুদ্ৰৰ ভিতৰত ক্ষীৰ সমুদ্ৰত ৰখা হৈছিল। তেতিয়া দুৰ্গাই ক'লে যে ব'লা মোৰ লগত তিনিওজন বিমানত বহা। তেওঁলোকক বহুত কিবা কিবি দেখালে, ওপৰৰ সকলো লোক দেখুৱালে। সেই তিনিওজনৰ কাৰণে তিনিটা ৰাজধানী বনাই থোৱা আছিল, এটা শিৱপুৰী, এটা বিষ্ণুপুৰী আৰু এটা ব্ৰহ্মাপুৰী। শিৱপুৰী কোৱা বা শিৱলোক কোৱা বা ব্ৰহ্মাপুৰী কোৱা বা ব্ৰহ্মলোক কোৱা আৰু বিষ্ণুপুৰী কোৱা বা বিষ্ণুলোক কোৱা। এই তিনিওজনকে নিজৰ নিজৰ এটা এটা লোকত পঠাই দিলে, নিজৰ বেলেগ স্থান দি দিলে। আৰু তাৰপিছত তেওঁলোকক ক'লে যে তিনিওজনকে ক'লে যে সাগৰ মন্থন কৰা। আদেশ দুৰ্গাক দিয়ে যে এই ব্ৰহ্মই স্বৰপুৰুষে অক্ষৰ ব্ৰহ্ম, আৰু দুৰ্গাই এওঁলোকক কয় যে তোমালোক যোৱা সাগৰ মন্থন কৰা। আগৰে পৰাই কালে সকলো ব্যৱস্থা কৰি থৈছিল। প্ৰথমবাৰ যি সাগৰ মন্থন হৈছিল, কালে কি কৰিলে কি নিজৰ উশাহেৰে চাৰিওখন বেদক লুকুৱাই দিলে তাত সমুদ্ৰত। সাগৰ মন্থন কৰাৰ পিছত সেই চাৰিখন বেদ বাহিৰলৈ আহিল লিপিবদ্ধ হৈ। যেনেকৈ গাখীৰৰ অৱস্থা বেলেগ হয়, ইয়াত জামন লগালে দৈ বনে, দৈক মন্থন কৰিলে মাখনৰ কিছু আৰু প্ৰাৰূপ হয়, তেতিয়া আকৌ দ্বিতীয়বাৰ লচ্ছিত মিলাব নোৱাৰি। ঠিক সেইদৰে সেই চাৰিওখন বেদ নিজে ধুনীয়া পদুম ফুলৰ ওপৰত ৰখা পালে ব্ৰহ্মাই চাৰিওখন উঠাই ল'লে। এতিয়া তেওঁ সেই বেদসমূহ লৈ আহে। দুৰ্গাক আকাশবাণীৰে কালে কৈ থৈছিল যে ব্ৰহ্মাক এই বেদখিনি পঢ়িবলৈ কোৱা, আৰু মই তেওঁক ভিতৰৰ পৰা প্ৰেৰণা দি দি কিছু অৰ্থ ক'ম। তেতিয়া ব্ৰহ্মাই ইয়াৰ আগতে ব্ৰহ্মা, বিষ্ণু আৰু শিৱই তিনিওজনে বেদ পঢ়াৰ আগতে দুৰ্গাক সুধিছিল যে মাতা, আমাৰ পিতৃ কোন হয়? দুৰ্গাক কালে মানা কৰি থৈছিল যে তুমি মোৰ ভেদ কাকো নকবা। সেই সময়তে কালে কৈ থৈছিল যে তুমি মোৰ বিষয়ে কাকো নকবা, নহ'লে তোমাৰ ৰক্ষা নাই। এতিয়া সেই কালৰ ভয়ত, জ্যোতি নিৰঞ্জন ক্ষৰ পুৰুষৰ ভয়ত দুৰ্গাই সকলো ভেদ গুপ্ত ৰাখিলে। নিজৰ পুত্ৰসকলক ক'লে, বোপাই তোমালোকৰ কোনো পিতৃ নাই, ময়ে তোমাৰ মাতা, ময়ে তোমাৰ পিতা, ময়ে সকলো সৃষ্টিৰ ৰচয়িতা। মাকে যেনেকুৱা ক'লে সন্তানে সকলো মানি ল'লে। ব্ৰহ্মাদেৱে যেতিয়া বেদক পঢ়িলে, তাত দেখিলে যে সৃষ্টিৰ ৰচয়িতা আন কোনোবাহে হয়।
তেওঁ পৰম অক্ষৰ ব্ৰহ্ম হয়। ব্ৰহ্মাই মাতাক সুধিলে যে এই বেদ আমি কেনেকৈ পালোঁ? দুৰ্গাই ক'লে যে এয়া আমাক ভগৱানে দিছে, এয়া গড গিভেন হয়। ভাল। তেতিয়া আকৌ ব্ৰহ্মাই সুধিলে, মাতা, বেদত লিখা আছে যে পৰমাত্মা সাকাৰ হয়, মনুষ্য সদৃশ হয়, স্বশৰীৰৰ হয়, আৰু আপুনি কৈছে আমাৰ কোনো পিতা নাই? বেদত লিখা আছে যে তেওঁৱেই সকলো ৰচনা কৰিছিলে, তেওঁৱেই সকলোৰ ৰচয়িতা আৰু কুলৰ মালিক হয়। তেনেহ'লে এই বেদ মিছা হ'ব নোৱাৰে, কিয়নো আপুনি কৈছে যে ই গড গিভেন হয়। এতিয়া দুৰ্গা ফচি গ'ল। পুণ্যাত্মাসকল, যিমানেই মিছা নকওক কিয়, সত্য এদিন ওপৰলৈ আহিবই আহিব। কোৱা হয়, চোৰ চুৰাৱে তুমৰি গাঢ়ে পানী মে, গাঢ়ে वो ऊपर आवे न्यू सच्चाई चाइनी नहीं। আকৌ দুৰ্গাই ক'লে, পুত্ৰ, কথাটো শুনা। তেওঁ নিৰাকাৰ হয়, তেওঁক কোনেও দেখা নাপায়। কিয় ব্যৰ্থ প্ৰয়াস কৰা? তেওঁ নিৰাকাৰ। এতিয়া ব্ৰহ্মাই ক'লে, মাতা, এতিয়া আপোনাৰ কথাত মোৰ অবিশ্বাস হ'ব ধৰিছে। প্ৰথমতে মই আপোনাৰ প্ৰত্যেক কথাই শিৰোধাৰ্য কৰিছিলোঁ, সত্য মানিছিলোঁ, কিন্তু আজি আপোনাৰ কথাত মই পাৰ্থক্য দেখা পালোঁ। এতিয়াৰ পৰা মই আপোনাৰ কথা নামানো। মোক পৰমাত্মা লাগে, কিয়নো যেতিয়াৰ পৰা এই আত্মা পৰমাত্মাৰ পৰা দূৰ হ'ল, তেতিয়াৰ পৰা এই অভাৱ অনুভৱ কৰি আছোঁ, আৰু সেই সময়ৰ পৰা বিচাৰি আছোঁ। আমি ইয়ালৈ আহি গ'লো, য'ৰ পৰা আমি যি বিধিৰে তেওঁক বিচাৰিছোঁ, তেওঁক পাব নোৱাৰোঁ, কিয়নো 4খন বেদতে কেৱল ব্ৰহ্মকহে পোৱাৰ, এই ক্ষৰ পুৰুষক পোৱাৰহে বিধি নিয়ম লিখা আছে। পৰম অক্ষৰ ব্ৰহ্মক পোৱাৰ ইয়াত অপশ্যন এৰি দিয়া হৈছে। যজুৰ্বেদ অধ্যায় নম্বৰ 40ৰ মন্ত্ৰ নং 10ৰ পৰা 13ত স্পষ্ট কৰা আছে, যি বেদৰ জ্ঞানদাতা ব্ৰহ্মাই কৈছে সেই পৰমেশ্বৰৰ বিষয়ে কোনো তত্ত্বদৰ্শী সন্তই ক'ব। এই বেদতো এই কথাই কোৱা হয়। বেদৰ সাৰাংশ গীতাত আছে। গীতাৰ অধ্যায় নম্বৰ 4ৰ শ্লোক নম্বৰ 34ত কোৱা হৈছে, গীতাৰ জ্ঞানদাতা এই ক্ষৰ পুৰুষ শ্ৰীকৃষ্ণৰ ভিতৰত প্ৰৱেশ কৰি কয়। তেওঁ ইয়াকে কয় যে পৰমাত্মা তত্ত্বৰ জ্ঞান কোনো তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ জানি লোৱা, তেওঁ ক'ব। বেদত যি প্ৰমাণ লিখা আছে, তেতিয়া ব্ৰহ্মাই ভাবিলে যে বেদত লিখা আছে ওম নাম হয়, আৰু মই ওম নামেৰে জপ কৰিম। তেওঁ হঠযজ্ঞ কেনেদৰে আৰম্ভ কৰিলে? এতিয়া বেদত হঠযোগ কৰাৰ বিষয়ে উল্লেখ কৰা নাই। কেনেকৈ কৰিছিলে ঋষি মহৰ্ষিয়ে তপ, এইবোৰ ক'তো লিখা নাই। কিন্তু সেই তপ ক'ৰ পৰা গ্ৰহণ কৰিলে? তপৰ যি হঠযোগ সাধনা ব্ৰহ্মাই ক'ৰ পৰা গ্ৰহণ কৰিলে? ব্ৰহ্মা যেতিয়া উৎপন্ন হ'ল, শ্ৰী বিষ্ণুৰ নাভিৰ পৰা এটা কমল ওলাল, আৰু ইয়াৰ ওপৰত বহি বিৰাজমান অৱস্থাত নিজক পাইছিল। বহু সময় ধৰি সেই কমল ফুলৰ পাহিক ধৰি তলত নামিব, তল ওপৰ চাই ফুৰিলে। তেতিয়া সেই আকৌ কমল ফুলপাহিত আহি বহি পৰিল। তেতিয়া আকাশবাণী কৰিলে সেই ক্ষৰ পুৰুষে, জ্যোতি নিৰঞ্জনে, তপ কৰা, তপ কৰা। এতিয়া ব্ৰহ্মাই সেই আকাশবাণী পৰমেশ্বৰৰ জানি তপ আৰম্ভ কৰিলে। যেতিয়া 1000 বছৰ তেওঁ তপ কৰিলে, আৰু তেতিয়া আকাশবাণী হ'ল যে সৃষ্টি কৰা। এতিয়া তপেৰে বেটাৰী চাৰ্জ হৈ গ'ল। তেতিয়া ব্ৰহ্মাই ভাবিলে, বেদত যি লিখা আছে এয়া ভগৱানৰ বাণী, আৰু মই যি শুনিলোঁ সেয়া ভগৱানৰে বাণী। এতিয়া বেদত যি জ্ঞান দিয়া আছে সেয়া পৰমেশ্বৰ পৰম অক্ষৰ ব্ৰহ্মাই দিয়া জ্ঞান। 5খন বেদ দিছিল পৰমেশ্বৰে এই ক্ষৰ পুৰুষজনক, যাৰ অন্তঃকৰণত ফিড কৰি দিছিল। এতিয়া যেনেকৈ কোনো অন্তঃকৰণত ফিড কৰি দিয়া হয়, তেতিয়া সময় ৰাখি দিলে পৰমাত্মাই, কিন্তু পাছত আপোনা আপুনি বাহিৰলৈ আহিল। আহিব লাগিছিল বাহিৰত, পাছোখনেই আহিলে। তেওঁ পঢ়ি এইটো দেখিলে যে পঞ্চম বেদখনত বহুতো জ্ঞান আছে পৰম পিতাৰ সত্য পুৰুষৰ, পৰম অক্ষৰ ব্ৰহ্মৰ। তেওঁ ইয়াক নষ্ট কৰি পেলালে, আৰু 4খন বেদক দি দিলে। এতিয়া 4খন বেদক পঢ়ি ব্ৰহ্মাই ক'লে যে মাতা, ইয়াত ওম নাম লিখা আছে, আৰু মই পৰমাত্মাক পাম। দুৰ্গাই ক'লে যে যদি তুমি তোমাৰ দেউতাক নোপোৱা, তুমি কলৈ যাব ওলাইছা? তুমি কি কৰিবা যদি তুমি তোমাৰ দেউতাক নোপোৱা? কিয়নো তেওঁ প্ৰতিজ্ঞা কৰিছিলে যে তেওঁ তোমালোকক দৰ্শন নিদিয়ে। ব্ৰহ্মাই ক'লে যে মই আপোনাক মোৰ নিজৰ মুখ নেদেখুৱাওঁ যদি ভগৱানৰ দৰ্শন নাপাওঁ, কাৰণ বেদত লিখা আছে ওম। যজুৰ্বেদ অধ্যায় নম্বৰ 40ৰ মন্ত্ৰ নং 15ত স্পষ্ট কৰা আছে যে ওম কৃত্য স্মৰ কিলৱে স্মৰ কৃতম স্মৰ। সেইকাৰণে এই ওম নাম হয় ক্ষৰ পুৰুষৰ, ব্ৰহ্মলৈকে, ক্ষৰ ব্ৰহ্মৰ। আৰু পৰম অক্ষৰ ব্ৰহ্মৰ বিষয়ত বেদত সাধনাৰ জ্ঞান নাই, কিন্তু তেওঁৰ মহিমা বহুতো লিখা আছে। এই 3খন বেদ পঢ়োতাসকলে
পৰমাত্মাৰ মহিমাটো পূৰ্ণ পৰমাত্মাৰ গ্ৰহণ কৰিছিল আৰু সাধনা এই ব্ৰহ্মাৰ কৰিছিল। জ্ঞান পৰম অক্ষৰ ব্ৰহ্মৰ বেছি আছিল, যাক পৰম অক্ষৰ ব্ৰহ্ম কোৱা হয়, সৎপুৰুষো কোৱা হয়। কিন্তু তেওঁক পাবলৈ মেথড নাই, ৱে অফ ৱৰ্শ্বিপ নাই। ৱে অফ ৱৰ্শ্বিপ অৰ্থাৎ পূজাৰ বিধি কেৱল ব্ৰহ্মলৈকেহে আছে, সেয়া হৈছে ওম নাম। গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23ত তিনিজন প্ৰভুৰ তিনিটা মন্ত্ৰ জপ কৰাৰ বিধান আছে। ওম তৎসৎ ইতি নিৰ্দেশ ব্ৰহ্মণ ত্ৰিবিধ স্মৃত। আৰু গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4লৈ আৰু 16 আৰু 17ত বিস্তাৰিত বিৱৰণ দিয়া আছে যে এই সংসাৰৰূপী গছৰ গাগছ কোন হয়, শিপা কোন হয়, আৰু শাখা কোন, ডাল কোন, পাত কোন, এইবোৰ যিয়ে জানে তেওঁ তত্ত্বদৰ্শী সন্ত। ইয়াত 16 আৰু 17 নম্বৰ শ্লোকত 15 নং অধ্যায় গীতাত ক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ আৰু পৰম অক্ষৰ ব্ৰহ্মৰ অৰ্থাৎ সেই উত্তম পুৰুষ তুমি অন্য, এই ক্ষৰ পুৰুষ বা অক্ষৰ পুৰুষ অন্য হয়, তেওঁ পৰম অক্ষৰ ব্ৰহ্ম হয়। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1ত অৰ্জুনে সুধিলে যে আপুনি যি অধ্যায় নম্বৰ 7 মন্ত্ৰ নম্বৰ 29ত যি তৎব্ৰহ্মৰ বিষয়ে ক'লে প্ৰভু, সেয়া কিম তৎব্ৰহ্ম? ইয়াৰ উত্তৰ গীতাৰ জ্ঞানদাতাই 8 নং অধ্যায়ৰ 3 শ্লোকত দিছে যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম হয় আৰু তেওঁৱেই সকলোৰে সৃষ্টিকৰ্তা। তিনিও লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে, 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত স্পষ্ট কৰিছে। তেওঁতো পৰম অক্ষৰ ব্ৰহ্ম, তেওঁৰ জানকাৰী এই বেদত নাই, মাত্ৰ তত্ত্বদৰ্শী সন্তইহে জানে, এই দাসে জানে। পৰমাত্মাই পঠাইছে এই উদ্দেশ্যেৰেই। তেওঁ নথকাত ব্ৰহ্মাই ওম নামৰ জপ কৰিলে, 4 যুগলৈ সমাধি বনাই হঠ যোগো কৰিলে। তেতিয়া দুৰ্গাই নিজ বচনেৰে এজনী ছোৱালী উৎপন্ন কৰিলে আৰু তাইক ক'লে যে পুত্ৰী তুমি যোৱা আৰু ব্ৰহ্মাক যি সমাধিস্থ হৈ আছে তেওঁক জগোৱা আৰু কোৱা যে তেওঁক মাতৃয়ে মাতিছে, তেওঁৰ অনুপস্থিতিত সৃষ্টি ৰচনা কৰিব পৰা যোৱা নাই। এতিয়া 4 যুগ যেতিয়া পাৰ হৈ গ'ল, ক্ষৰ পুৰুষে দুৰ্গাক আকাশবাণী কৰিলে যে দুৰ্গা সৃষ্টি ৰচনা কৰা। দুৰ্গাই ক'লে, প্ৰকৃতি দেৱীয়ে ক'লে, আপোনাৰ জ্যেষ্ঠ পুত্ৰ আপোনাক বিচাৰি গৈছে, মই বাধা দিয়া সত্ত্বেও গৈছে। তেতিয়া আকাশবাণীৰে ক'লে কালে, ক্ষৰ পুৰুষে, যে তেওঁক মাতি আনা, মই কেতিয়াও দৰ্শন নিদিওঁ। তেতিয়া সেই ছোৱালীজনীক তালৈ পঠালে। ছোৱালীজনীয়ে তালৈ গৈ দেখিলে আৰু মাত লগালে, কিন্তু ব্ৰহ্মা উঠা নাই। তেতিয়া দুৰ্গাক নিজৰ আকাশ অৰ্থাৎ ভিতৰৰ পৰা, অন্তঃকৰণৰ পৰা ফোন কৰিলে, টেলিফোন কৰিলে যে মাতা তেওঁ উঠা নাই, এতিয়া কি কৰোঁ মই, বহুত মাতিলোঁ তেওঁক। দুৰ্গাই ক'লে তুমি তেওঁৰ চৰণ স্পৰ্শ কৰা। চৰণ স্পৰ্শ কৰাৰ লগে লগে ব্ৰহ্মাৰ চকু অৰ্থাৎ তেওঁৰ সমাধি ভাগি গ'ল। সন্মুখত দেখিলে গাভৰু ছোৱালী। ব্ৰহ্মাই ক'লে কোন তুমি, কুলক্ষণে আহি গ'লা, তোমাক মই অভিশাপ দিম, তুমি মোৰ তপস্যা ভংগ কৰিবলৈ আহিছা। তেতিয়া ছোৱালীজনীয়ে ক'লে মোক মাতাই পঠাইছে আৰু আপোনাৰ অনুপস্থিতিত সৃষ্টি ৰচনা কৰিব পৰা নাই, মায়ে বহুত চিন্তা কৰি আছে, আপুনি ব'লক। তেতিয়া ব্ৰহ্মাই ক'লে যে কেনেকৈ যাম, দেউতাৰ দৰ্শন হোৱা নাই, মাক প্ৰতিজ্ঞা কৰি আহিছোঁ যে যদি ভগৱানক নাপাওঁ মই, তেনেহ'লে মই মোৰ মুখ নেদেখুৱাওঁ আপোনাক, দৰ্শন নিদিওঁ, মই উভতি নাহোঁ। এতিয়া কেনেকৈ যাওঁ মই পৰমাত্মাক নাপালোঁ। আকৌ ব্ৰহ্মাই ক'লে যে তুমি এটা কাম কৰা, মোৰ বিষয়ে মিছা সাক্ষী দিবা, তেতিয়াহে মই তোমাৰ লগত যাম। তেতিয়া ছোৱালীজনীয়ে ভাবিলে যে মাৰ কাৰ্য নহ'লে মা ক্ষুব্ধ হ'ব আৰু মই যদি মিছা কওঁ, তেনেহ'লে ব্ৰহ্মাই ক'ব যে তাই নিজ ইচ্ছাৰেই কৈছে, তেতিয়া মইহে মৰিম, মোৰ ওপৰত বহুত ভাৰ আহি পৰিব। তেতিয়া তেওঁ চৰ্ত ৰাখিলে যে তুমি মোৰ লগত ভোগ বিলাস কৰা, তেতিয়াহে মই মিছা কথা ক'ম, তুমি মোৰ লগত এনেকুৱা কৰা। ব্ৰহ্মাই ভাবিলে যে পৰমাত্মাৰ দৰ্শনটো হোৱাই নাই, তেনেহ'লে মইতো ঘৰলৈ যাব নোৱাৰিম। তেতিয়া তেওঁ সেই ছোৱালীজনীৰ প্ৰস্তাৱ মানি ল'লে। তেতিয়া ছোৱালীজনীয়ে নিজৰ বচনেৰে আন এগৰাকী ছোৱালী উৎপন্ন কৰিলে আৰু ক'লে যে এজনতকৈ দুজন সাক্ষী বেছি ভাল হ'ব। সেই ছোৱালীজনীক ক'লে, দ্বিতীয়জনী ছোৱালীক, তুমিও সাক্ষী দিবা যে ব্ৰহ্মদেৱৰ পিতৃৰ দৰ্শন হৈছে আৰু আমাৰ সন্মুখতে হৈছে।
তেওঁ এইটো চৰ্তই ৰাখিলে, এইটো উদ্দেশ্যেৰেই ক'লে যে মোক মিছা প্ৰমাণ নকৰে যাতে, আৰু তেওঁ বাচি যায়। সেই ছোৱালীজনীও একে চৰ্ত ৰাখিলে ব্ৰহ্মাৰ ওচৰত। ব্ৰহ্মাই সেইটো স্বীকাৰ কৰি ল'লে। এতিয়া তিনিওজন মাকৰ ওচৰলৈ আহিলে, দুৰ্গাৰ ওচৰলৈ। এতিয়া দুৰ্গাই সুধিলে, প্ৰকৃতি দেৱীয়ে সুধিলে ব্ৰহ্মাক যে তুমি তোমাৰ দেউতাক দৰ্শন কৰিলানে? এতিয়া সুনিয়োজিত ষড়যন্ত্ৰৰ অনুসৰি ব্ৰহ্মাই ক'লে যে হয়, পিতৃদেৱৰ দৰ্শন হ'ল। তেতিয়া দুৰ্গাই ক'লে যে মই তোমাৰ কথা কেনেকৈ মানিম? কিয়নো দুৰ্গাইতো ফাইনেল জানিছিল যে তেওঁ কৈছিল যে তেওঁ দৰ্শন নিদিয়ে। এয়া মোৰ ফাইনেল আদেশ হয়, ফাইনেল সিদ্ধান্ত হয়, ফাইনেল ডিচিশ্যন হয়। এতিয়া দুৰ্গাৰ সম্পূৰ্ণ দৃঢ় বিশ্বাস আছিল যে এনেকুৱাতো হ'ব নোৱাৰে। তেতিয়া তেওঁ ক'লে কোনো সাক্ষী দিয়া, কোনো এভিডেন্স দিয়া। ব্ৰহ্মাই ক'লে যে এই ছোৱালী দুজনী মোৰ সাক্ষী। এতিয়া সেই ছোৱালী দুজনীক দুৰ্গাই সুধিলে যে কোৱা, তোমালোকৰ সন্মুখত তেওঁৰ দৰ্শন হৈছিল নে? ক'লে হয়। দুয়োৱে মিছা সাক্ষী দিলে যে আমাৰ সন্মুখতে এওঁক ব্ৰহ্মাদেৱক ভগৱানে দৰ্শন দিছে মনুষ্য সদৃশ হৈ। কাৰণ বেদত লিখা আছে, যজুৰ্বেদ অধ্যায় নম্বৰ 5 শ্লোক নম্বৰ 1 আৰু 5 মন্ত্ৰ নম্বৰ 8। 8তো 3বাৰ লিখা আছে ভগৱানৰ বিষয়ে, আৰু যজুৰ্বেদ অধ্যায় নম্বৰ 5 শ্লোক নম্বৰ 1 দুবাৰ লিখা আছে, অগ্নে তনু অসি বিষ্ণৱে তৱা সুমস্য তনু অসি। পৰমাত্মা সশৰীৰত সেই পৰমেশ্বৰক সকলোকে ধাৰণ পোষণ কৰিবলৈ সেই অমৰ পুৰুষৰ শৰীৰ আছে। আৰু ঋগ্বেদৰ মণ্ডল নম্বৰ 1 সূক্ত নম্বৰ 31 মন্ত্ৰ নম্বৰ 18 স্পষ্ট কৰিছে যে তেওঁ নৰৱতে অগ্নে অহি মনুষ্যৱত, মনুষ্যৰ দৰে হয় সেই পৰমাত্মা। ব্ৰহ্মাই বেদৰ পৰা জানিছিল যে ভগৱান মনুষ্যৰ দৰে হয়। সিফালৰ পৰা তেওঁক বুজাই দিছিল যে তুমি কৈ দিবা ভগৱান মনুষ্যৰ দৰে হয়। এতিয়া দুৰ্গাক সকলোৱে যেতিয়া সাক্ষী দিলে তেতিয়া দুৰ্গা বিমূৰত পৰিল যে তেওঁতো মোক কৈছিল যে মই কেতিয়াও দৰ্শনেই নিদিওঁ আৰু এওঁলোকক এতিয়া দৰ্শন দি দিলে। এতিয়া দুৰ্গাই মনতে দুখ পাই আঁতৰলৈ গৈ বহিল আৰু ক'ব ধৰিলে, আপুনিতো মিথ্যাবাদী। আকাশবাণীত নিজৰ ইণ্টাৰনেল কানেকশ্যন কৰিলে। এনেকৈ কথা পাতিছিল যিসকলৰ ভক্তিৰে যি সিদ্ধিপ্ৰাপ্ত হৈ যায়, আনজন দূৰ দেশত থাকিলেও কথা পাতিব পাৰে। এতিয়া দুৰ্গাই ক'লে যে আপুনি মিথ্যাবাদী, আপুনি মিছা কথা কয়, নিজৰ কামক চম্ভালা, নিজেই কৰা, মোক কিবা কোৱা, সন্তানক কিবা কোৱা। তেতিয়া তেওঁ আকাশবাণী কৰিলে সেই কালে ব্ৰহ্মই, ক্ষৰ ব্ৰহ্মই, যে এই তিনিওজনে মিছা মাতিছে, মই কোনো দৰ্শন দিয়া নাই। তেতিয়া তেওঁ আহিলে ক্ৰোধিত হৈ দুৰ্গা, যেনেকৈ বিচাৰক অধিকাৰীয়ে গম পাই যায় যে সত্য কি হয়। প্ৰথমতেতো তেওঁ বিনম্ৰতাৰে সোধে সেই থানেদাৰজনে, আৰু পিছত লাঠি উঠাই থিয় হৈ কয় যে সঁচা কথা কোৱা, মিছা কৈ আছা তুমি, মই তেওঁৰ পৰা বিচাৰি উলিয়াইছো যে তেওঁ এনেকে কৈছে। তেতিয়া তেওঁ ক'ব ধৰিলে যে মোক পৰমাত্মাই আকাশবাণী কৰিছে যে তোমালোকৰ কোনো দৰ্শন হোৱা নাই। তেতিয়া ব্ৰহ্মাই হাঁহিব ধৰিলে যে মই প্ৰতিজ্ঞা কৰি গৈছিলোঁ যে পিতৃদেৱৰ দৰ্শন নহ'লে মই আপোনাক দৰ্শন নিদিওঁ। পিতৃদেৱৰ দৰ্শন নহ'ল, আমি তিনিওজনে মিলি মিছা কথা ক'লো উভতি আহিবৰ কাৰণে। তেতিয়া দুৰ্গাই এই তিনিওজনকে অভিশাপ দিলে। ব্ৰহ্মাক অভিশাপ দিলে যে তোমাৰ এই জগতত পূজা নহ'ব, আৰু তোমাৰ যিমান অনুগামী বংশধৰ হ'ব সেই সকলোবোৰ তোমাৰ দৰে অকৰ্মণ্য আৰু মিছলীয়া হ'ব, সত্যক নাজানিব কিন্তু পণ্ডিত কোৱা হ'ব। তেন্তে ব্ৰহ্মাৰ অনুগামী কোন হয়? ঋষি মহৰ্ষি। আৰু তেওঁলোকৰ বেদৰ কোনো জ্ঞান নাছিল, হ'লেও মহৰ্ষিৰ পদবী পাই গ'ল। এতিয়া দেখুওৱা হ'ব, কোনেও ভয় নকৰিবা, কোনোবাই প্ৰথমবাৰ শুনিছা, সম্পূৰ্ণ ডিটেইলছত দেখুৱাম যে সত্যযুগৰ ব্ৰাহ্মণ আৰু গুৰু ঋষিসকলৰ বেদৰ জ্ঞান কেনেকুৱা আছিল। তেওঁলোকৰ বেদৰ জ্ঞানেই নাছিল। এতিয়া ব্ৰহ্মাদেৱৰ বহুত চিন্তা হ'ল যে মোক অভিশাপ দি দিলে যে মোৰ পূজা নহ'ব। ব্ৰহ্মা অচেতন হৈ পৰিল, তেওঁৰ বচনৰ ইমান ডাঙৰকে আঘাত লাগিল। আকৌ দুৰ্গাই বিষ্ণুক ক'লে যে পুত্ৰ তুমিও তোমাৰ পিতাৰ সন্ধান কৰি লোৱা, পাছত যাতে আকৌ সৃষ্টিৰ সময়ত সমাধি লগাই তুমিও বহি নাথাকা আৰু সৃষ্টি কৰ্মত বাধা আহি নপৰে।
বিষ্ণুদেৱ ওলাই গ'ল পিতৃৰ সন্ধানত। শেষনাগৰ লোকত গৈ পালে। এতিয়া পুণ্যাত্মাসকল প্ৰত্যেক প্ৰাণীয়ে নিজৰ জুৰিছডিকশ্যন নিৰ্ধাৰিত কৰি ৰাখিছে, সীমা নিৰ্ধাৰিত কৰি ৰাখিছে। গৰু মহেও নিজৰ সীমা নিৰ্ধাৰিত কৰি ৰাখিছে, যদি অন্য গৰু আহে যুঁজ কৰি মৰিব। এনেদৰে কুকুৰেও নিজৰ এলেকা ভগাই ৰাখে। এনেদৰেই যেতিয়া শেষনাগৰ লোকত বিষ্ণুৱে প্ৰৱেশ কৰিলে, তেতিয়া শেষনাগে ভাবিলে যে মোৰ লোকত, মোৰ জুৰিছডিকশ্যনত সি নিৰ্ভয় হৈ কেনেদৰে আহি আছে, ইয়াৰ ভয় লগা নাই নেকি? মই ইয়াৰ সম্ৰাট। এতিয়া যেনেকৈ বিষ্ণুদেৱ নিকটলৈ আহিলে, সি 1000 ফণা এনেকৈ মেলি ধৰিলে শেষনাগে, আৰু 1000 ফণাৰ পৰা বিষৰ ঢৌ এৰি দিলে। যেনেকৈ ধুন্ধ হৈ যায়, এনেকৈ বিষ্ণুদেৱৰ চাৰিওফালে সেই বিষৰ ঢৌ বিয়পাই দিলে, আৰু শ্ৰী বিষ্ণুজীৰ গোটেই শৰীৰত এনেকুৱা পেইণ্ট হৈ গ'ল ক'লা, সেই বিষৰে গোটেই শৰীৰ ক'লা হৈ গ'ল। এতিয়া বিষ্ণুদেৱে দেখিলে যে সেই নাগে এইবোৰ কি কৰিলে, মই ইয়াক একো কোৱাই নাই। আগন্তুকৰ লগত সি এনেকুৱা দুৰ্ব্যৱহাৰ কৰে। মই ইয়াকতো একো কোৱাই নাছিলোঁ, মই ইয়াৰ কোনো ক্ষয়ক্ষতিও কৰা নাছিলোঁ, মইতো নিজৰ কোনো সন্ধানতহে আহিছিলোঁ, আৰু ইয়াৰ ইমান মগজু বেয়া হ'ল। এতিয়া বিষ্ণুদেৱে ভাবিলে যে ইয়াক সমাপ্ত কৰোঁ, এই সাপডালক। যেতিয়াই এই বিষ্ণুদেৱে শেষনাগডালক মাৰিবলৈ আগবাঢ়িল, আকাশবাণী কৰিলে সেই ব্ৰহ্মই, ক্ষৰ পুৰুষে, তেওঁলোকৰ পিতৃয়ে, যে বিষ্ণু, তোমালোকে এনেদৰে এজনে আনজনক মৰামৰি কৰি থাকিলে সৃষ্টি কেনেকৈ চলিব? তুমি উভতি যোৱা, আৰু ক'তো কেতিয়াও মই কাৰো আগত ব্যক্ত নহওঁ, মই কাকো দৰ্শন নিদিওঁ। মোৰ উপলব্ধি কোনেও কৰিব নোৱাৰে, আৰু যোৱা আৰু নিজৰ মাতৃক সঁচা কথা কৈ দিয়া যে মোৰ পিতৃদেৱৰ দৰ্শন নহ'ল। যদি তুমিও মিছা কোৱা, তেতিয়াহ'লে তোমাৰো অৱস্থা ব্ৰহ্মাৰ দৰেই হ'ব। আৰু এই শেষনাগে যিয়ে তোমাৰ লগত এনেধৰণৰ অভদ্ৰ আচৰণ কৰিলে, ইয়াৰ টিট ফৰ টেট, অৰ্থাৎ ইয়াৰ প্ৰতিশোধ তুমি দ্বাপৰ যুগত যেতিয়া শ্ৰীকৃষ্ণৰ ৰূপত যাবা, তেতিয়া ইয়াৰ প্ৰতিশোধ ল'বা, আৰু এতিয়া ইয়াক একো নকৰিবা। বিষ্ণুদেৱে যেতিয়া আকাশবাণী শুনিলে, তেতিয়া তেওঁ পৰমাত্মাৰ আকাশবাণী মানি উভতি মাতৃৰ ওচৰলৈ আহিল। দুৰ্গাই সুধিলে, পুত্ৰ, তুমি নিজৰ পিতৃদেৱৰ দৰ্শন পালা? বিষ্ণুদেৱে ক'লে যে নাই মা, মই কোনো দৰ্শন নাপালোঁ। আৰু মাকে আকৌ সুধিলে যে তোমাৰ এনে অৱস্থা কেনেকৈ হ'ল? মই শেষনাগৰ লোকত পালোঁ, আৰু সি মোৰ এনে অৱস্থা কৰিলে। আৰু আকাশবাণীত এনেদৰে ক'লে যে ইয়াক এতিয়া নামাৰিবা। দ্বাপৰ যুগত তুমি যেতিয়া শ্ৰীকৃষ্ণৰ ৰূপত যাবা, তেতিয়া তুমি ইয়াৰ প্ৰতিশোধ ল'ব পাৰিবা। এতিয়া দুৰ্গাই বিষ্ণুদেৱক বুকুত সাৱটি ল'লে যে পুত্ৰ, তোমাক স্থিতিৰ বিভাগ দিয়া হ'ব, আৰু তোমাৰ পূজা জগতত হ'ব, আৰু তুমি বহুত সত্যবাদী ব্যক্তি হ'বা। এতিয়া তৃতীয়তে পুত্ৰ শিৱৰ ওচৰলৈ দুৰ্গা গ'ল, নিজৰ পুত্ৰৰ ওচৰত, আৰু ক'লে, পুত্ৰ, তোমাৰ 2 ভাতৃৰতো পিতৃৰ দৰ্শন নহ'ল, তেওঁলোকে বহুত চেষ্টা কৰি ল'লে। এতিয়া তুমিও তোমাৰ নিজৰ পিতৃৰ সন্ধান কৰি লোৱা। পিছত যাতে সৃষ্টিকৰ্ম আৰম্ভ হৈ যোৱাৰ পিছত তুমি আকৌ ক'ৰবাত সন্ন্যাস গ্ৰহণ নকৰা। এতিয়াই গৈ সন্ধান কৰি লোৱা। ভগৱান শিৱই শংকৰে বুদ্ধিমত্তা দেখুৱালে। ক'লে যে মোৰ 2 ভাতৃৰতো পিতৃৰ দৰ্শন নহ'লেই, ব্ৰহ্মাদেৱেতো 4 যুগ তপস্যা কৰিলে, আৰু বিষ্ণুদেৱে এনেকৈ ঘূৰি ফুৰি বিচাৰিব খুজিলে, তেন্তে মই চেষ্টাই নকৰোঁ দিয়ক, কিন্তু মোক এটা বৰদান দিয়ক। দুৰ্গাক তমোগুণ শিৱই ক'লে যে মোক এটা বৰদান দি দিয়ক মা, যে মোৰ কেতিয়াও মৃত্যু নহওক, মই অমৰ হৈ যাওঁ। তেতিয়া দুৰ্গাই ক'লে, পুত্ৰ, শ্ৰীদেৱীয়ে ক'লে, পুত্ৰ, ইয়াত এনেকুৱা হ'ব নোৱাৰে, যাৰ জন্ম হৈছে তাৰ মৃত্যু হ'বই হ'ব। এয়া মোৰ ক্ষমতাৰ বাহিৰৰ কথা, কিন্তু মই তোমাক এটা বিধি ক'ম, যাৰ দ্বাৰা তোমাৰ আয়ু সকলোতকৈ অধিক হ'ব। তেতিয়া ভগৱান শিৱই ক'লে যে মা, এইটোৱেই কৃপা কৰি দিয়া। তেতিয়া দুৰ্গাই ক'লে যে পুত্ৰ,
আয়ু বঢ়াবলৈ এটা বিধি আছে, ব্যৱস্থা আছে, যে প্ৰাণায়াম কৰি শ্বাসক সূক্ষ্ম কৰি লোৱা, একেটা স্থানতে বহি থকা আৰু সূক্ষ্ম শ্বাস ল'লে আয়ু বাঢ়ি যায়, কাৰণ আয়ু শ্বাসৰ লগত জড়িত। ভগৱান শিৱই তাকেই শিৰোধাৰ্য কৰিলে যে যিয়ে তোমাৰ আজ্ঞা। আপোনালোকে দেখিছে বেছিভাগ সময় শিৱ সমাধিস্থ হৈ থাকে। তেওঁৰ আয়ু সকলোতকৈ বেছি হয়। 7 ব্ৰহ্মাৰ মৃত্যুৰ পিছত এজন বিষ্ণুৰ মৃত্যু হ'ব, 7 বিষ্ণুৰ মৃত্যুৰ পিছত এজন শিৱৰ মৃত্যু হ'ব, তমোগুণ শিৱৰ। তেওঁৰ ইমানেই দীঘল আয়ু হয়। আৰু এজন ব্ৰহ্মাৰ আয়ু কিমান হয়? ব্ৰহ্মাৰ 1 দিন, ৰজগুণ ব্ৰহ্মাৰ এটা দিন 1000 চতুৰ্যুগ হয়। আৰু সিমানেই ৰাতি। 1 চতুৰ্যুগত কিমান বছৰ হয় আমাৰ মনুষ্য জীৱনৰ? 43,20,000 বৰ্ষ হয় 1 চতুৰ্যুগত। এনেকৈ 1000 চতুৰ্যুগৰ ব্ৰহ্মাদেৱৰ দিন আৰু সিমানেই ৰাতি হয়। 30টা দিন ৰাতিৰ মাহ, 12 মাহৰ 1 বছৰ আৰু 100 বছৰৰ ব্ৰহ্মাদেৱৰ আয়ু। ইয়াৰ 7 গুণ বিষ্ণুদেৱৰ, সদগুণ বিষ্ণুদেৱৰ আৰু বিষ্ণুদেৱৰ 7 গুণ তমগুণ শিৱৰ। ইমান দীঘল আয়ু হয়। পাছত এই তিনিওজন পুত্ৰৰ দুৰ্গাই বিবাহ কৰাবলৈ বিচাৰিলে। আকাশবাণী কৰিলে সেই ব্ৰহ্মাই ক্ষৰপুৰুষে দুৰ্গাক ক'লে যে তুমি এই তিনিওজন পুত্ৰক আকৌ এবাৰ সাগৰ মন্থনত পঠাই দিয়া। আৰু তাতে সিহঁতৰ বিবাহ কৰাবলৈ তুমিয়েই 3টা ৰূপ ধাৰণ কৰি 3জনী কন্যাৰ ৰূপত প্ৰকট হোৱা। এতিয়া শ্ৰীদেৱীয়ে 3টা ৰূপ বনালে গুপ্তভাৱে আৰু সাগৰতে লুকুৱাই থলে। ইফালে 3 পুত্ৰক ক'লে যে যোৱা পুত্ৰ সাগৰ মন্থন কৰা। সিফালে কালে সকলো ব্যৱস্থা কৰি থৈছিলে। তেওঁলোকে গৈ দ্বিতীয়বাৰ সাগৰ মন্থন কৰিলে আৰু তেতিয়া 3জনী কন্যা বাহিৰলৈ ওলাল। এতিয়া মাতাই ক'লে যে পুত্ৰ যিজনী প্ৰথম ওলাই তেওঁৰ বেলেগকৈ চিহ্নিত কৰি ল'বা, যি দ্বিতীয়বাৰত ওলাই তেওঁৰ বেলেগকৈ আৰু তৃতীয়বাৰত ওলোৱাগৰাকী বেলেগকৈ। তেতিয়া 3গৰাকীকে অগা-পিছা কৰি ল'লে সিহঁতে আৰু মাকৰ ওচৰলৈ লৈ গ'ল। দুৰ্গাই সুধিলে যে প্ৰথমতে কোনগৰাকী ওলাইছিল? এইগৰাকী। তাইৰ নাম সাবিত্ৰী ৰাখিলে আৰু ব্ৰহ্মাক ক'লে যে এওঁ তোমাৰ পত্নী ৰূপে থাকিব। দ্বিতীয়জনীক ক'লে যে তোমাৰ নাম লক্ষ্মী হ'ব আৰু বিষ্ণুৰ লগত তেওঁৰ বিবাহ কৰাই দিলে। আৰু তৃতীয়জনীক ক'লে যে তোমাৰ নাম উমা হ'ব আৰু তাইৰ বিবাহ শিৱৰ লগত কৰালে। এতিয়া তাৰ পৰাই এইখন ব্ৰহ্মাণ্ডত কালৰ সৃষ্টি আৰম্ভ হ'ল। এই ক্ষৰপুৰুষৰ পৰিবাৰ আৰম্ভ হ'ল। ইয়াৰ পৰা সুৰ আৰু অসুৰৰ উৎপন্ন হ'ল। আৰু পুণ্যাত্মাসকল, যি পুৰাণত আমি সাগৰ মন্থনৰ বিষয়ে শুনো যে 14 ৰত্ন ওলালে, ভগৱান শিৱই বিষপান কৰিলে, এইবোৰতো বহুত পিছৰ কথা। প্ৰথমতে এই প্ৰকাৰে সাগৰ মন্থন হৈছিল। এইখন বেদত পুৰাণত উল্লেখ নাই। এইবোৰ সূক্ষ্ম বেদত আছে, পঞ্চম বেদত। পুণ্যাত্মাসকল, এতিয়া এয়া হৈছে সৃষ্টি ৰচনা, যি পঞ্চম বেদত আছে, সূক্ষ্ম বেদত আছে। এতিয়া আমি পঞ্চম বেদৰ বিষয়ে জনা নাছিলো। আদি শংকৰ আচাৰ্যদেৱে তেওঁৰ দ্বাৰা ৰচিত পুথিত সেই সূক্ষ্ম বেদৰ, পঞ্চম বেদৰ বৰ্ণনা কৰিছে আৰু তেওঁৰ ৰচিত সেই পুথিত ইয়াক মেনশ্যন কৰিছে। সময় আহিলে দেখুৱাম। এতিয়া পৰমেশ্বৰ কবীৰদেৱে 600 বছৰ আগতে চন 1398 তেওঁ সশৰীৰেৰে আহিছিল, সতলোকৰ পৰা গতি কৰি শিশুৰূপ ধাৰণ কৰিছিল। কাশী চহৰত থকা লহৰতাৰা নামৰ পুখুৰীৰ কমল ফুলত বিৰাজমান হৈছিল পৰমাত্মা। এই পঞ্চম বেদক প্ৰদান কৰিবলৈ আহিছিল নিজৰ মুখ কমলেৰে আৰু তেওঁক এক নিঃসন্তান শিপিনী দম্পতীয়ে উঠাই লৈ গৈছিল। শিপিনীৰ ঘৰত প্ৰভুৰ প্ৰতিপালন হয়, লীলা কৰি ডাঙৰ দীঘল হয়। জনতাই সেই কাৰ্য কৰি দেখুৱাইছিল, কিয়নো এনেকৈ পৰমাত্মাই লীলা কৰিছিল। বেদত এনেকুৱাই লিখা আছে যে পৰমাত্মা আহে প্ৰতি যুগতে
আৰু এনেদৰে মানুহৰ দৰে এক জীৱন মনুষ্যৰ দৰে কৰ্ম কৰি এই লীলা কৰি নিজৰ নিৰ্বাহ কৰি দেখুৱায়। ঋগ্বেদ মণ্ডল নম্বৰ 1 সূক্ত নম্বৰ 31 আৰু মন্ত্ৰ নম্বৰ 17ত পৰমাত্মাই সেই বাণী আজিৰ পৰা 600 বছৰ আগত নিজৰ মুখ কমলেৰে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32ত যাৰ বিষয়ে কোৱা হৈছে যে ধাৰ্মিক যজ্ঞ অৰ্থাৎ অনুষ্ঠানৰ অত্যাধিক জ্ঞান, বিস্তাৰ সহকাৰে সত্যৰ জ্ঞান, সঠিক জ্ঞান, ব্ৰাহ্মণে মুখে। ব্ৰাহ্মণে মানে সচিদানন্দ ঘন ব্ৰহ্ম। মুখে মানে তেওঁৰ মুখ অৰবিন্দেৰে উচ্চাৰিত বাণীত একেবাৰে বিস্তাৰ সহকাৰে কোৱা হৈছে। সেয়া হৈছে তত্ত্বজ্ঞান। ইয়াক জনাৰ পিছত আকৌ সকলো কৰ্ম সমাপ্ত হৈ যাব। অৰ্থাৎ ভুৱা সাধনা বন্ধ হৈ যাব, মিছা সাধনা আপুনি নকৰিব। পৰমেশ্বৰ কবীৰদেৱে সেই সময়ত কৈছিল এই নকলি গুৰু আচাৰ্যক, মণ্ডলেশ্বৰক, তোমালোকে জনতাক ভুল ভ্ৰমিত কৰি আছা। তোমালোকে কৈছা যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ কোনো মাতা পিতা নাই। পৰমাত্মাই কৈছে যে এওঁলোকৰ মাতা পিতা আছে। তেওঁলোকৰ মৃত্যু হয়, জন্ম হয়। তেওঁলোক অবিনাশী নহয়। এওঁলোক কমপ্লিট গড নহয়। তেতিয়া এই কথাত বহুত বিৰোধ হৈছিল পৰমেশ্বৰৰ। সেই মিছলীয়া আচাৰ্যসকলে, সেই নকলি গুৰুসকলে কবীৰ পৰমেশ্বৰৰ বিষয়ে বহুতো ভুল ধাৰণা উৎপন্ন কৰিছিল যে তেওঁ মিছা হয়, অশিক্ষিত হয়, তেওঁ বেদক পঢ়া নাই, পুৰাণক পঢ়া নাই, কিয়নো তেওঁ সংস্কৃত নাজানে। অশিক্ষিত ব্যক্তি হয়, তেওঁ কি জানে বেদৰ কথা, গীতাৰ কথা, পুৰাণৰ বিষয়ে? তেওঁ মিছা কৈ আছে, তেওঁক নামানিবা, তেওঁক নুশুনিবা। সেই সময়ত আমি সকলোৱে ভ্ৰমিত হৈ গলো, আমি জনসাধাৰণে। কিয়নো আমাৰ যিসকল আচাৰ্য আছে, যি গুৰু আছিল, ব্ৰাহ্মণ ঋষি আছিল, তেওঁলোকে সংস্কৃত ভাষা জানিছিল। তেতিয়া আমি এয়া ভাবিলো যে এই সকলো সদগ্ৰন্থ সংস্কৃত ভাষাত আছে, সংস্কৃত ভাষাত লিখা আছে। কবীৰদেৱে সংস্কৃত নাজানে, কিয়নো তেওঁ কোনো ব্ৰাহ্মণৰ ওচৰত পঢ়া নাই। সেইকাৰণে কবীৰদেৱে হয়তো মিছা কৈ আছে। সেয়ে আমাৰ গুৰুসকলে, আচাৰ্যসকলে সত্য কৈ আছে। সেইবাবে পৰমেশ্বৰৰ সেই জ্ঞানক আমি স্বীকাৰ কৰা নাছিলো। আৰু ইয়াৰেই ফল আজিলৈকে ভুগি আছো। আমি ভক্তিও কৰি আছো, কিন্তু শাস্ত্ৰ বিৰুদ্ধ কৰি আছো। আমি জ্ঞানো প্ৰাপ্ত কৰি আছো, কিন্তু সেই জ্ঞান পৰমাত্মাৰ জ্ঞান নহয়। আজিৰ পৰা 600 বছৰ আগতে পৰমাত্মাই নিজৰ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত কি কৈছিল, কি কৈছিলে? যেনেকৈ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ নম্বৰ 26 আৰু 27ত, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82 মন্ত্ৰ নম্বৰ 1, 2, 3ত, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 20 মন্ত্ৰ নম্বৰ 1ত, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96 মন্ত্ৰ নম্বৰ 16 পৰা 21লৈ তাত কোৱা আছে যে পৰমাত্মা সতলোকৰ পৰা গতি কৰি ইয়ালৈ আহে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ 8 আৰু 9ত স্পষ্ট কৰিছে পৰমাত্মাই যে তেওঁ শিশুৰূপ ধাৰণ কৰে। আৰু যেতিয়া তেওঁ শিশুৰূপত আহে পৰমাত্মা, তেতিয়া তেওঁৰ লালন পালন লীলা কুমাৰী গাইৰ পৰা হয়। আৰু সেই পৰমাত্মা তত্ত্বজ্ঞান, যথাৰ্থ জ্ঞানক ক'বলৈ নিজৰ প্ৰিয় আত্মাসকলক লগ কৰে। শ্ৰেষ্ঠ বৰণীয় আত্মাক শ্ৰেষ্ঠ আত্মাসকলৰ লগত লগ হৈ তেওঁলোকক তত্ত্বজ্ঞানেৰে পৰিপূৰ্ণ কৰে। সেই আধাৰতে পৰমাত্মাই যি লীলা কৰে, এনেকুৱা লীলা কৰি থাকোঁতে আদৰণীয় ধৰ্মদাস চাহেবক লগ কৰে। ভাল আত্মাৰ ভিতৰত কোন কোন ভাল আত্মাক লগ পালে? আদৰণীয় ধৰ্মদাস চাহেবক লগ পালে, আদৰণীয় মলুকদাস চাহেবক লগ পালে, আদৰণীয় দাদুদাস চাহেবক লগ পালে, আদৰণীয় নানক চাহেবক লগ পালে, আদৰণীয় গৰীব দাস চাহেব গাঁও চোৰাণী, জিলা জজ্জৰ, হাৰিয়ানাৰ, তেওঁক লগ পালে, আদৰণীয় ঘিচা দাস চাহেব গাঁও খেকৰা, জিলা মেৰঠ, উত্তৰ প্ৰদেশৰ, তেওঁক লগ পালে। এইবোৰ পৰমাত্মাৰ গুণতেই লিখা আছে যে তেওঁ এনেকুৱা কৰে। বেদেও সাক্ষী দিছে যে তেওঁ এই আধাৰতে পৰমাত্মাই ধৰমদাস চাহেবক লগ কৰিছিল, যি বান্ধৱগড়ৰ নিবাসী আছিল, মথুৰালৈ গৈছিল ভগৱানক বিচাৰি। তাত পৰমাত্মাই কৈছিল যে এই তীৰ্থস্থানত ভগৱান নাই, ভগৱান আপোনাৰ সদগ্ৰন্থত লিখিত বিধিৰেহে প্ৰাপ্ত হ'ব। আৰু ধৰমদাস, তুমি কৈছা ভগৱানে ইয়াত ঘূৰা ফুৰা কৰিছিল, শ্ৰীকৃষ্ণই, কিন্তু এতিয়াতো নাই তেওঁ। যেতিয়া ঘূৰি ফুৰিছিল তেতিয়া আহিব লাগিছিল। এতিয়াতো তেওঁ ইয়াত নাই, এতিয়া কি বিচাৰিব আহিছা? আপোনালোকৰ সদগ্ৰন্থত লিখা আছে, সেই সদগ্ৰন্থৰে বিচৰা। ভগৱানে কি কৈছে?
धर्मदास ये जग बौराना, कोई न जाने पद निर्वाणा। यही कारण मैं कथा पसारा, जग से कहियो वो राम नियारा। পৰমেশ্বৰ কবীৰদেৱে এই সৃষ্টি ৰচনা ধৰমদাসক শুনাইছিল, আদৰণীয় ধৰমদাস চাহেবক। পৰম পূজ্য পৰমেশ্বৰ কবীৰদেৱে যি কথা এই দাসে আপোনালোকক শুনাইছিলে সেই কথা আদৰণীয় ধৰমদাস চাহেবকো শুনাইছিল। তাৰ পৰা দাসে আপোনালোকক শুনাইছে। এয়া তেওঁৰ সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত লিপিবদ্ধ আছে, কবীৰ সাগৰত লিখা আছে। সেয়া পঢ়ি শুনাই আছো আপোনালোকক। সেয়া কবীৰ বাণী কোৱা হয়, সচিদানন্দ ঘনব্ৰহ্মৰ কবীৰ বাণী বুলি কোৱা হয়, যাৰ বিষয়ে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32ত কোৱা হৈছে যে সচিদানন্দ ঘনব্ৰহ্মৰ মুখ অৰবিন্দেৰে উচ্চাৰিত সেই অমৰ বাণীত কবীৰ বাণীত লিখা আছে, ধৰ্মদাস ये जग बौराना, कोई न जाने पद निर्वाणा। यही कारण मैं कथा पसारा, जग से कहियो वो राम नियारा। यही ज्ञान जग जीव सुनावो, सब जीवों का वरन नसावो। अब मैं तुमसे कहूँ चिताई, ত্ৰিদেৱন কি উৎপত্তি ভাই। এই তিনিজন দেৱতাৰ উৎপত্তিৰ বিষয়ে মই তোমালোকক কম, কৈছে পৰমেশ্বৰ কবীৰদেৱে। পৰম পূজ্য কবীৰ পৰমেশ্বৰ দেৱ কি কৈছে যে এতিয়া মই তোমালোকক তিনিওজন দেৱতাৰ উৎপত্তিৰ বিষয়ে কম। পুণ্যাত্মাসকল, 600 বছৰ আগতে পৰমাত্মাই এই জ্ঞান নিজৰ সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত লিখিছিল, কৈছিল আৰু লিখি থৈ গৈছিল। আৰু সেই বাণীকে আজি আপোনালোকৰ লগত পৰিচয় কৰাই দিম পুৰাণত আৰু বেদত আৰু গীতাত। আপুনি দাঁতেৰে আঙুলি কামুৰিব যে সঁচাই হে ভগৱান, আমাক কেনেদৰে মূৰ্খ বনালে এই নকলি আচাৰ্য গুৰুসকলে। আমাক আমাৰ চিলেবাছেৰেও পৰিচয় নকৰালে আমাৰ আধ্যাত্মিক গুৰুসকলে। আমাৰ চিলেবাছ আছে, আমাৰ সদগ্ৰন্থ আছে। ইয়াৰ বিৰুদ্ধে যিবোৰ জ্ঞান শুনোৱা হয়, এইবোৰ চিলেবাছৰ বিৰুদ্ধত হয়, শাস্ত্ৰ বিৰুদ্ধ হয়। अब मैं तुमसे कहूँ चिताई, त्रैदेवन की उत्पत्ति भाई। कुछ संक्षेप कहो गहराई, सब संशय तुम्हारे मिट जाई। কৈছে যে অলপ সময়তে সংক্ষেপত কম যে ইয়াৰ পৰাই সকলো সংশয় দূৰ হৈ যাব। জ্ঞানী শুনে সো হৃদয় লগাই, মূৰ্খ শুনে সো গম নাপাই। এই জ্ঞানক যি বুদ্ধিমান ব্যক্তিয়ে শুনিব এই কথাক, তেওঁ হৃদয়েৰে আঁকোৱালি ল'ব, সঁচাকৈয়ে ই সত্য হয়। আৰু প্ৰমাণ চাব আমাৰ সদগ্ৰন্থত, পুৰাণত আৰু বেদত আৰু গীতাত। বুদ্ধিমানে হৃদয়েৰে লগাব যে সঁচাকৈ ইয়ে সত্য হয়, আমি গম পোৱা নাছিলো। আৰু মূৰ্খই শুনিলে একোকে গম নাপাব, তেওঁ একো বুজিব নোৱাৰিব। তেওঁতো অজ্ঞানী লোক হয়, প্ৰমাণ দিয়াৰ পাছতো নামানিলে তেওঁ অজ্ঞানী ব্যক্তি হয়। জ্ঞানী শুনে সো হৃদয় লগাই, মূৰ্খ শুনে সো গম নাপাই। এতিয়া মই যি ক'ব গৈ আছো তাৰ বিষয়ে, সেই বিষয়ে বুজা মানুহে বুজিব। মা অস্তংগী পিতা নিৰঞ্জন, वे जम दारुण वंचन अंजन। ব্ৰহ্মা শ্ৰী বিষ্ণু শ্ৰী শিৱৰ মাতা অস্তাংগী দুৰ্গা হয়। পিতা এই জ্যোতি নিৰঞ্জন, ক্ষৰ পুৰুষ ক্ষৰ ব্ৰহ্ম এই কাল হয়। মা অস্তংগী পিতা নিৰঞ্জন, वे जम दारुण वंचन अंजन। पहले कीन्हे निरंजन राई, पीछे से माया उपजाई। প্ৰথমতেতো কোৱা হৈছিল যে জ্যোতি নিৰঞ্জন ক্ষৰ ব্ৰহ্মৰ কণীৰ পৰা জন্ম হৈছিল, পৰমাত্মাৰ পৰাই উৎপত্তি হৈছিল। আৰু পাছত দুৰ্গাৰো উৎপত্তি কৰে পৰমেশ্বৰে, পৰম অক্ষৰ ব্ৰহ্মই, সৎপুৰুষ কবীৰ চাহেবে। তেতিয়া আকৌ কি কোৱা হয়, পহলে কিন্হ নিৰঞ্জন ৰাই, পিছে সে মায়া উপজাই। মায়া দুৰ্গাক কোৱা হয়। মায়া ৰূপ দেখ অতি শোভা, দেৱ নিৰঞ্জন তন মন লোভা। দুৰ্গাৰ সুন্দৰ ৰূপক দেখি তাৰ মনত বিষয় বাসনা প্ৰভাৱিত হৈছিল, প্ৰবল হৈ পৰিছিল। কামদেৱ ধৰম ৰাই সতায়ে, দেৱী কো তুৰন্ত হি ধৰ খায়ে। কি কোৱা হয় যে এই কালৰ মনত উত্তেজনা উৎপন্ন হ'ল আৰু দুৰ্গা তাৰ মুখত প্ৰৱেশ কৰিলে। আৰু কালে অভদ্ৰতাৰে অভদ্ৰভাৱে সম্পৰ্ক কৰিবলৈ হাত মেলি ধৰি আছিল আৰু চুমা খাবৰ কাৰণে মুখ মেলি ধৰি ৰাখিছিল পাগলৰ দৰে। তেতিয়া দুৰ্গা কালৰ মুখেৰে পেটলৈ সোমাই গ'ল। পেট সে দেৱী কৰি পুকাৰা, সাহেব মেৰা কৰা উভাৰা। তেৰ শুনি তব হমতা আয়ে, অস্তংগী কা বন্ধ ছুৰুৱায়ে। পৰমাত্মাই ধৰমদাসক কয় যে তেওঁ পুনৰ দুৰ্গাৰ ওচৰলৈ গ'ল।
যি পেটত আছিল মই তেওঁক বাহিৰলৈ উলিয়ালো। सतलुक में किन्हा दुराचारी, काल निरंजन दिन्हा निकारी, माया समेत दिया भगाई, 16 शंख कोस दूरी पर आई, अस्तंगी अर काल अब दोई, मंद कर्म से गई बिगोई, धर्मराय को हिकमत कीन्हा, नखरे खासे भक्कर लीन्हा। এই কালক ধৰ্মৰাজু কোৱা হয়। সি শপত খাইছিল, প্ৰতিজ্ঞা কৰিছিল ভগৱানৰ ওচৰত। পৰমাত্মাই কৈছিল তুমি এই আত্মাসকলক দুখ দিবা। কালে কলে নহয়, যিয়ে যেনেকুৱা কৰ্ম কৰিব তেনেকুৱা ফল দিম। মইতো সম্পূৰ্ণ ধৰ্মৰাজ কৰিম, সেইকাৰণে ধৰ্মৰাজ কোৱা হয়। কিন্তু ইয়াত ধৰ্মৰাজ কোৱা হয়, কিন্তু কৰে সকলো অন্যায়হে। ধৰ্মৰাজ মানে ন্যায়াধীশ। বৰ্তমানত কালক এনেয়েতো ন্যায়াধীশ কোৱা হয়, কিন্তু কৰে সকলো অন্যায়। তেতিয়া পৰমাত্মাই কয়, নিৰঞ্জন ধনতেৰা দৰবাৰ জাহান তনিক নেহি ন্যায় বিচাৰ। এতিয়া কি কোৱা হয়? ধৰ্মৰায় কো হিকমত কিনহা, নখৰে খাছে ভক্কৰ লিনহা। কোৱা হয় যে দুৰ্গাৰ প্ৰজনন ইন্দ্ৰিয় সি নিজৰ সিদ্ধি শক্তিৰে বনালে। জ্যোত নিৰঞ্জন কিনহা ভোগ বিলাসা, মায়া কো ৰহি তব আশা। তেতিয়া দুৰ্গা প্ৰেগনেণ্ট হ'ল। 3 पुत्र अस्तंगी जाए, ब्रह्मा विष्णु शिव नाम धराए। ঐ হয়, এই পৰমাত্মা পৰমেশ্বৰে স্বয়ং আহি এই গোটেইবোৰ জ্ঞান, নিজে ৰচনা কৰা সৃষ্টিৰ সকলো জ্ঞান বিধান দিছিলে 600 বছৰ আগতে। আৰু সেইবোৰে আজি আমাৰ পুৰাণত আপোনালোকৰ আগত পৰিচয় কৰাম। চাব আপোনালোক আচৰিত হৈ যাব। 3 পুত্ৰ অস্তংগী যায়, ব্ৰহ্মা বিষ্ণু শিৱ নাম ধৰায়। 3 পুত্ৰৰ জন্ম হ'ল দুৰ্গাৰ পৰা। তেওঁলোকৰ ব্ৰহ্মা বিষ্ণু আৰু শিৱ নাম ৰখা হ'ল। 3 দেৱ বিস্তাৰ চলায়ে, ইনমে ইয়ে জগ ধোখা খায়ে। এই তিনিওজন দেৱতাই এই কালৰ ব্ৰহ্মাণ্ডৰ সঞ্চালন কৰি আছে আৰু তেওঁলোকক সৰ্বেশ্বৰ মানি এই জগতে সত্যৰ বিশ্বাসঘাত কৰি আছে। 3 লোক আপনে সুত দিনহা, শূন্য নিৰঞ্জন বাসলীনহা। তিনিওটা লোক, পৃথিৱীলোক, স্বৰ্গলোক আৰু তলত পাতাল লোক। এই তিনিটা লোক নিজৰ পুত্ৰক দি তেওঁ স্বয়ং ব্ৰহ্মাণ্ডৰ ওপৰত একান্ত স্থানত, গুপ্ত স্থানত থাকে। গীতাৰ অধ্যায় নং 7 শ্লোক নম্বৰ 24 আৰু 25 কোৱা আছে, শ্ৰীকৃষ্ণই কৈ আছে তেওঁৰ দেহত কাল প্ৰৱেশ কৰি কৈছে যে এই মূৰ্খসকলে মোৰ অব্যক্তক ব্যক্তিতম অপন্নম মন্যতে। মোক মনুষ্য শৰীৰত থকা বুলি ভাবে, কৃষ্ণ বুলি ভাবে, আই এম নট কৃষ্ণ। আৰু কয় যে মোক কেতিয়াও কোনেও বুজিব নোৱাৰিব আৰু ই মোৰ অনুতম আৰু নিকৃষ্ট নিয়ম হয় মোৰ। এতিয়া যিজন ভগৱান, এতিয়া যিজন পিতা নিজৰ পুত্ৰৰ আগত প্ৰকাশ নহয়, তেওঁলোকৰ পৰা লুকাই থাকে, এয়া তেওঁৰ ভাল নিয়ম নহয়। সেয়ে এয়া নিশ্চয় অপৰাধী নিয়ম হয়, অটল নিয়ম হয়। এইটো মোৰ স্থায়ী নিয়ম হয়, অবিনাশী নিয়ম। আৰু আকৌ কয় যে মই মোৰ যোগ মায়াৰে লুকাই থাকো। ইয়াৰ পৰা প্ৰমাণ হয় যে ক'ৰবাত আকাৰত আছে, অব্যক্ত হয়। অব্যক্তৰ অৰ্থ নিৰাকাৰ নহয়। যেনেকৈ ডাৱৰবোৰে সূৰ্যটোক আৱৰি পেলায়, তেতিয়া আমি সূৰ্যক দেখা নাপাওঁ। তেতিয়া সূৰ্যৰ কিছু ৰশ্মি আমাৰ অনুভৱহে হয়, কিন্তু আমি তাক দেখা নাপাওঁ। সেয়া ডাৱৰৰ সিটো পাৰে অব্যক্ত থাকে, তাতে সাকাৰ হৈ থাকে। যেতিয়া দেখা পালেই, আঁতৰি গলেই সেইবোৰ সাকাৰ হয়। কিন্তু ইয়াক নিৰাকাৰ বুলি ক'ব নোৱাৰি, কিয়নো ভগৱানক দেখা পালেই সাকাৰ হয় আৰু দেখা নাপালেই নিৰাকাৰ। এয়া ভগৱানৰ ডেফিনেশ্যন হয় জানো? তেওঁ সাকাৰে হয়, কিন্তু আমি দেখা নাপাওঁ, সেইটো বেলেগ কথা। ইয়াক অব্যক্ত বুলি ক'ব পাৰি, যাক দেখা পোৱা নাযায়। আমি দেখা পোৱা নাই, সেইটো বেলেগ কথা। কিন্তু পৰমাত্মা সাকাৰ হয়। নিৰাকাৰ আৰু সাকাৰৰ পৰিভাষা বেলেগ বেলেগ হয়। নিৰাকাৰ যাক আমি কেতিয়াও দেখা নাপাওঁ, যাৰ কোনো আকাৰেই নাই। আৰু সাকাৰ যি সশৰীৰৰ হয়, যাৰ এটা আকাৰ আছে, তাক সাকাৰ বুলি কোৱা হয়। যিসকল অজ্ঞানীৰ জ্ঞান নাই, তেওঁলোকে পৰমাত্মাৰ পৰিভাষাই সলনি কৰি দিলে নিজৰ অজ্ঞান বিচাৰৰ আধাৰত। তেওঁলোক তত্ত্বজ্ঞানহীন প্ৰাণী। তেওঁ নিজেই কয় যে মই লুকাই থাকো, কেতিয়াও কাৰো আগত নাহো। পৰমেশ্বৰ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত, কবিৰ বাণীত কোৱা হৈছে যে এই জ্যোতি নিৰঞ্জন শূন্য ঠিকনা, অৰ্থাৎ ওপৰৰ 21 ব্ৰহ্মাণ্ডৰ ওপৰৰ স্থানত থাকে। আৰু ব্ৰহ্মা বিষ্ণু শিৱ ভেদ নাজান্যা, ব্ৰহ্মা বিষ্ণু মহেশ্বৰেও নাজানে যে তেওঁ ক'ত আছে, কোন হয়, কেনেকুৱা হয়। 3 লোক আপনে সুত দিনহা, শূন্য নিৰঞ্জন বাসালীনহা। 3 দেৱ স উনকো ধাৱে, নিৰঞ্জন কে পাৰ নাপাৱে। এই তিনিওজন দেৱতাই সমাধি লগাই হলেও চেষ্টা কৰি থাকে, কাৰণ আত্মা ভগৱান অবিহনে থাকিব নোৱাৰে। হলেও তেওঁলোকে মাজে মাজে তপস্যা কৰাৰ চেষ্টা কৰে কিছু বছৰলৈ।
কিন্তু তেওঁৰ ভেদ নাপালে আৰু তেওঁলোকে প্ৰথমতে ট্ৰাই কৰি চালে কিন্তু পৰমাত্মাক নাপালে। সেইকাৰণে দুৰ্গাই কৈ দিলে যে তেওঁ নিৰাকাৰ হয় আৰু তেওঁলোকেও স্বীকাৰ কৰি ল'লে যে তেওঁ নিৰাকাৰ হয় আৰু তেওঁলোকেও ট্ৰাই কৰি চালে যে নাপালে। তেতিয়া সকলোৱে তেওঁৰ ডেফিনেশ্যন সলনি কৰি ল'লে নিজৰ বিচাৰৰ আধাৰত যে পৰমাত্মা নিৰাকাৰ, কাৰণ পৰমাত্মাক তেওঁলোকে দেখা নাপালে। তেওঁলোকৰ ৱে অফ ৱৰ্শ্বিপ পৰমাত্মাক দৰ্শন কৰাৰ যোগ্য নাছিল। বেদত যি বৰ্ণনা আছে পৰমাত্মাৰ, ওম নাম আৰু আদি যিবোৰ সাধনা আছে, এইবোৰ পৰমাত্মাক প্ৰাপ্ত কৰিবলৈ নহয়, কাৰণ গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 47 আৰু 48ত এই শ্ৰীমদ ভাগৱত গীতাৰ যি জ্ঞান এই কালেই দি আছে শ্ৰীকৃষ্ণৰ দেহত প্ৰৱেশ কৰি, আৰু কয় যে অৰ্জুন এয়া মোৰ বাস্তৱিক ৰূপ হয়। বিৰাট ৰূপ দেখালে আৰু মোৰ দৰ্শন, মোৰ প্ৰাপ্তি, মোৰ এই ৰূপ হয় আৰু এই ৰূপত মই কেতিয়াও কাকো দৰ্শন নিদিওঁ, মই প্ৰতিজ্ঞা কৰি থৈছো। আৰু কয় যে অৰ্জুন, তোৰ আগতে মোৰ এই ৰূপক যিটো তুমি আজি দেখিলা, প্ৰথমে কোনেও দেখা নাই এই বিৰাট ৰূপক। এতিয়া শ্ৰীকৃষ্ণই গীতাৰ জ্ঞানত ক'লে এইটো কোৱা নাই যে মোৰ এই বিৰাট ৰূপটো আচল হয়, এইটো কাল ৰূপ হয়, ইয়াক কোনেও আগতে দেখা নাই, কিয়নো কৃষ্ণইতো কৌৰৱৰ সভাত প্ৰথমতেই নিজৰ বিৰাট ৰূপ দেখাইছিল। তেনেহলে এই শব্দ নকলেও হয় যি শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক 47ত কোৱা হৈছে। আৰু 48ত কোৱা হৈছে যে মোৰ এই প্ৰাপ্তি অৰ্থাৎ মোৰ এই ৰূপ দৰ্শন অৰ্থাৎ ভগৱান প্ৰাপ্তি, ব্ৰহ্ম প্ৰাপ্তি, ব্ৰহ্মৰ এই ৰূপ হয়, এই কাল হয়। কোৱা হয় যে না কোনো বেদৰ বিধিৰে, না কোনো জপেৰে, না তপেৰে, না কোনো ক্ৰিয়াৰে কোনেও প্ৰাপ্তি কৰিব নোৱাৰে। ইয়াত প্ৰমাণিত হয় যে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 13ত কোৱা হয় যে ওম ইতি একাক্ষৰম ব্ৰহ্ম ব্যাহৰম মম অনুস্মৰণ, মোৰ ব্ৰহ্মৰ ওম কেৱল এক আখৰ হয়, ইয়াৰ উচ্চাৰণ কৰি স্মৰণ কৰা, ইয়ে প্ৰায়তি ত্যজ্যম দেহম, যিয়ে দেহ ত্যাগ কৰাৰ সময়ত স্মৰণ কৰে, তেওঁৱেই মোৰ বাণী, মোৰ পৰা প্ৰাপ্ত লাভ, পৰম গতি প্ৰাপ্ত লাভ হয়। ওম নামেৰে যিমান গতি হয় সিমান প্ৰাপ্ত হয়। ইয়াত কোৱা হৈছে যে মোৰ প্ৰাপ্তি না বেদৰ বৰ্ণিত বিধিৰে, না তপেৰে, না জপেৰে, না কোনো ক্ৰিয়াৰে হ'ব নোৱাৰে। 11 নম্বৰ অধ্যায়ৰ 47 আৰু 48ত ইয়াৰ দ্বাৰা প্ৰমাণিত হ'ল যে সেই জ্যোতি নিৰঞ্জনৰ কোনোৱেই দৰ্শন কৰা নাই আৰু তেওঁ কৈ দিলে যে নিৰাকাৰ হয়। কোৱা হয় খোজত খোজত থাকিয়া অন্ত কাহা বেচুন, বিচাৰি বিচাৰি ভাগৰি পৰিলে আৰু কৈ দিলে ভগৱান নিৰাকাৰ। যিহেতু ভগৱানৰ আকাৰ বেদত সাকাৰ কয়, পুৰাণত সাকাৰ কয়, কোৰাণত সাকাৰ কয়, বাইবেলত সাকাৰ বুলি কয়, আৰু যিকোনো ধৰ্মৰ এজন ভক্তক সুধিলে সকলোৱে ক'ব ভগৱান নিৰাকাৰ হয়। এতিয়া আগলৈ অহা সময়ত সম্পূৰ্ণ ডিটেইলছত দেখুৱাম, প্ৰত্যেক শাস্ত্ৰৰে প্ৰমাণ দিম, এই পৰমাত্মাৰ দ্বাৰা কোৱা এই সৃষ্টি ৰচনাক প্ৰমাণিত কৰিম নিজৰ সদগ্ৰন্থসমূহতে, তেতিয়াহে বিশ্বাস হ'ব। কোৱা সদগুৰুদেৱৰ জয়।